নজেছ না আজি কেনে ভাল লাগিছে জানানে একদম ৰাতিপুৱাটো একদম ফ্ৰেছ লাগি আছে নহয় না মোৰ কিয় ভাল লাগিছে এটো উদা আকৌ কোৱা মোৰ আজি কিবা পুলিচ বিষয় হও লাগি আছে নাই কিয় এবা কৈছাও নেকি সাবা নেকি মই তো অভিনয় কৰা মইতো কৰিবলে সপোন আছিল বাৰু এনিৱে অকমান কৰিছে চ ইয়েস স্যার হৈছে না ঠিকে আছে বাট ষ্টিল অকমান থাকি গৈছে নেকি আচ্ছা তুমি এবাৰ কৰি দেখুৱাচোন মই আসলে মই আজিলৈকে কৰি পোৱা নাই বাট তথা ট্ৰাই কৰি চাও না ওকে যেহেতু আমি ড্ৰেছত নাই গতিকে আমি এটো দিব পাৰো ওকে নে কি কৰা স্যার স্যার গুড মর্নিং স্যার জয় হিন্দ গুড মর্নিং জয় হিন্দ সিদ্ধাৰ্থ দা আজি আপুনি আমাৰ মাজত আছে খুব ভাল লাগিছে যাৰা বিৰাটে ভাল লাগিছে বিৰাটে ভাল লাগিছে পিছে হৰি নমস্কাৰ নৰ্থ ইষ্টৰ আটাইতকৈ জনপ্ৰিয় চিৰিয়েল আৰু খুব দীঘলীয়া চলি আছে এপিসোড আৰু সেই চিৰিয়েলখনৰে অতি জনপ্ৰিয় অভিনেতা হৈছে আমাৰ জনপ্ৰিয় এক্টৰ সিদ্ধাৰ্থ শৰ্মা কিন্তু সিদ্ধাৰ্থ দাক আমি সকলো জানো কেকেদা বুলি নহয় জানো গতিকে এতিয়া মুখত সিদ্ধাৰ্থ দা নাহে কেকেদা আহি আছে গতিকে মাজত যদি কেকেদা আহি যায় না বেয়া নাপায় আপুনিটো বেয়া নাপায় বাৰু গতিকে দৰ্শকে যাতে হেতু দৰ্শকেও বেয়া নাপায় কাৰণ দৰ্শকৰ মতে আপোনাৰ সিদ্ধাৰ্থ শৰ্মা নামটো খুব কমেহে জানে গতিকে এইখিনিতে মই অকণমান ঘোষা ক্ষমা কৰিব যদি ভুল হয় এটিখনে শুনহ বেহাৰ বাৰী আখ্যান এয়া ষ্টুডিঅ'ত সিদ্ধাৰ্থ শৰ্মাৰ পদাৰ্পণ বাপৰে ধন্যবাদ হয়তো হৈছে নে বাৰু একদম ধুনিয়া হৈছে মানে আসলতে যিমান গাই থাকে সিমান কোমল হৈ গৈ থাকে তথাপি এই সাহসটো যে হৈছে ইমান ধুনিয়াকে তাৰ বাবে ধন্যবাদ দে আৰু যাৰা সাৰপ্ৰাইজ দিলা তুমি মানে হতে গাই দিছে তো থ্যাংক ইউ কিন্তু আপোনাৰ মুখে শুনিব বিচাৰিম ঘোষা হে যাদৱ যদু নন্দ এ মাধৱ মধুসূধন এ তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ অকণ ইধৰ হয় প্ৰেক্টিছ হয় আপুনি গালে কোৱাৰ লগে লগে গাইছো ধেমালি নহয় আৰু যাৰা যেটো ৰাতিপুৱা সময় সিদ্ধাৰ্থ দা পটককে আহিলে আমি একাপ চাহেৰে যদি আৰম্ভ কেনেকুৱা ডেফিনেটলি গৰম গৰম চাহ খাব লাগিব নহয় জানো আৰু ভাল লাগিব নহয় না কথাখিনি পাতি সিদ্ধাৰ্থ তাৰ মাজতে সুধিব বিচাৰিছে কেকেদা বুলি বেছি ভাল লাগিব কেকেদা হাউ ডু ইউ ষ্টাৰ্ট ইউৰ ডে মানে দিনটোৰ শুভাৰম্ভণি আপুনি কেনেদৰে কৰে ও মাই গড I start the day না একো নাই অসুবিধা না মই ইংৰাজী হলে মোৰ কমফৰ্ট হয় নেকি বাৰু মাজে মাজে হলে আচ্ছা কন্টিনিউ হলে অলপ প্ৰবলেম তথাপি আমি ভাল লাগিছে ন সন্মুখত এনেকে যায় যেতিয়া আপুনি কয় ন আপুনি কিন্তু ক'ব পাৰে আমি শুনিম ভাল লাগিব ওকে থ্যাংক ইউ actually when the sun is rise then my wife start my whole body then my morning is start okay yes then tea then duty then this time interview আৰু এনেকুৱা ইংৰাজী অৱশ্যে শুনিবলৈ পালে বেয়া নালাগে যেতিয়া কেকেদাই কয় কিন্তু নহয় নে একেবাৰে পিছে আমাৰ অসমৰ টেলিভিজন জগতখনত আটাইতকৈ শীৰ্ষস্থানত আছে বেহাৰবাৰী আউটপোষ্ট আৰু কেকেদা আজি আপোনাক যে এনেকে লগ পাম ভবাই নাছিলো বিৰাটেই ভাল লাগিছে আৰু মই বেট কমফৰ্ট জোনত আছো কাৰণ কেকেদা আমাৰ মাজত আছে মই মাজতে কৈ থওঁ দেই কি কৈ আছিলে মনত ৰাখিবা মই মানে এনে অথনি কৈছো যে মই দূৰদৰ্শনত মই কেতিয়াও অহা নাই আহিবলৈ খুব মন আৰু সেইকাৰণে আচলতে আহিলো আৰু এই অনুষ্ঠানটো যেহেতু চাইছো মোৰ ভাল লাগিছে মানে অকমান সহজ হ'ব পৰা যেন লাগিলে দূৰদৰ্শন চিনেমাখন কৈছো কিন্তু আহি পোৱা নাই সেইকাৰণে আহিলো আজি অনুষ্ঠানটো খুব ভাল লাগে সেইকাৰণেও আহিছো পিছে কেকেদা আমি আৰম্ভ কৰিম আজি বহুতো কথা আপোনাৰ বিষয়ে জানিব বিচাৰিম কাৰণ সদায় দেখি থাকো আমি কেকেদাৰ ৰূপত পুলিচ বিষয়াৰ ৰূপত দেখি থাকো আজি কিন্তু আপোনাৰ ৰিয়েল লাইফ সিদ্ধাৰ্থ শৰ্মাৰ আমি ৰিয়েল লাইফৰ কাহিনী জানিম অন স্ক্ৰিনৰ কাহিনী জানিম এভৰিথিং জানিম কিন্তু তাৰ আগতে চাহ কাপো আমি লগতে খাই থাকো নহয় জানো ৰঙা চাহ কাপেৰে দিনটো আৰম্ভণি কৰিছে খুবেই ভাল আৰু ৰঙা চাহে আৰম্ভ কৰা ভাল গাখীৰ চাহ খাব নাই আজিকালি গেছৰ কাৰণে কাৰণ এতিয়াতো একদম পিয়ৰ হেৰিটো নাপায় না সেইটোৱে আৰু যেহেতু আমি ৰাতিপুৱা সময় নহয় নে যাৰা আমি সকলোৱে জানো ৰাতিপুৱা সময়কণ সকলোৰে কাৰণে বিৰাট বেছি ইম্পৰ্টেন্ট হয় আৰু দিনটোৰ কাৰণে আমি ওলাই যাওঁ সকলোৰে বিভিন্ন কাম থাকে আপুনি এগৰাকী অভিনেতা গতিকে বহুত আগৰে পৰা আপুনি এইটো কামত জড়িত হৈ আছে গতিকে ৰাতিপুৱা সময়কণ কিমান বেছি উপযোগী আমাৰ কাৰণে প্ৰয়োজন আমাৰ সকলোৰে কাৰণে আমি সকলোৱে জানো গতিকে সিদ্ধাৰ্থ শৰ্মাৰ সেই ৰাতিপুৱাটো কেনেকৈ আৰম্ভ হয় বাৰু দিনটো শুভাৰম্ভণি আপুনি কেনেদৰে কৰে আমাৰ লগতে দৰ্শকে কিন্তু জানিবলৈ আগ্ৰহেৰে ৰৈ আছে এতিয়া যদি মোৰ বেহাৰবাৰীৰ লগত মিলাই কওঁ তেতিয়াহ'লে মোৰ বাস্তৱৰ পত্নী ৰাতিপুৱা জগাই তেওঁ স্কুলত থ'বগৈ লাগে বাস্তৱৰ পত্নী দেই আৰু
ৰাতিপুৱা জগাই দিয়ে, দিয়াৰ পিছতে মানে ৰেডি হৈ পেলাই তেওঁক থৈ আহি পেলাই ল'ৰাক ৰেডি কৰিব লাগে, মা থাকে, মা একেলগে আমি থাকোঁ, ল'ৰাক থৈ সেইফালে সেই মূৰতে মানে মই একে বেহাৰবাৰীলৈ আহোঁ, যদি বেহাৰবাৰী শ্বুটিং থাকে, মায়ে লৈ যায়। এনেকৈ ৰাতিপুৱাটো সদায় এটা সুন্দৰ উঠপ দৌৰা-দৌৰিৰ মাজতে যায় সদায়। আৰামত যদি দেওবাৰটো পৰে একো কাম নাই, তেতিয়া অকণমান শুওঁ, এনেকুৱা হয়। আৰু এক্সাৰচাইজ কৰিলেও তেতিয়া অলপ সোনকালে উঠা, এতিয়া মই নাই কৰা। এনে ধৰক ৰাতিপুৱা আপোনাৰ কিবা এনেকুৱা এটা মানে ফিক্স ৰুটিন আছে নেকি যিটো আপুনি কোনো দিন স্কিপ নকৰে, কোনো দিন বাদ নপৰে আপোনাৰ ৰুটিনৰ পৰা? কিবা এটা এনেকুৱা অভ্যাস যিটো ধৰক আপুনি বুলি ক'লে আমাৰ মনলৈ আহিব পাৰে? আচ্ছা, আৰু এতিয়া এনেইতো তেনেকুৱাকে একো নাই। মানে নিউজ পেপাৰ পঢ়া হেবিটে পানী খোৱা, পানী খাই, এক্সাৰচাইজ বা ডায়েট কিবা ফিক্স আপুনি মেইনটেইন কৰে তেনেকুৱা নাই নাই, আগতে কিন্তু কৰিছিলোঁ। আগতে মানে প্ৰায় এবছৰমান কৰি আছিলোঁ। যেতিয়া কৰোণা হ'ল তাৰ পিছৰ পৰা কৰা হোৱা নাই। এতিয়া আকৌ কৰিম বুলি মাজে মাজে লৈছোঁ, এৰিছোঁ, এনেকুৱা হৈ আছে। কিন্তু সেই আচলতে মোবাইলটো লৈ চোৱা হয়। মই চাই বাবা মানুহ, আৰু সেই চাই বাবা সেৱা কৰা হয়। নহ'লে মই য'ত শুওঁ এনেকৈ চকু মেলিলে গ্লাছখনত বাবা মূৰ্তিটো দেখি তাই চাকি বন্তি জ্বলাই থয়, সেইটো চাব বিচাৰোঁ। কেতিয়াবা উল্টাও হয়তো, গৈ পেলাই বেলেগ দেখিবগৈ লাগে, উঠি যাওঁতে দেখিবলৈ নাপায়, এনেকুৱাও হয়। কিন্তু সেইটো মানে প্ৰথমে হয় আৰু প্ৰায়। এতিয়া আমি আপোনাৰ শৈশৱলৈ যাওঁ, একদম পঢ়া শুনাৰ জগতখন কেনেকুৱা আছিল আৰু সেই বিষয়ে অকণমান জানিব বিচাৰিম। সিদ্ধাৰ্থ শৰ্মাৰ ৰিয়েল লাইফ। এনেইতো ধৰক পঢ়া শুনাত পণ্ডিতে মই, মানে কথাটো এনেকুৱা যে মোৰ চাগে ভগৱানে কিবা এটা গুণ দিলে যে মই কথাৰ মূৰত কথা এটা ক'ব পাৰোঁ, আৰু প্ৰত্যেক কথাটো কিবা এটা হিউমাৰ য'ত মই ক'ব নোৱাৰোঁ তাত মই ভিতৰি কৈ থওঁ। মানে যদি মই এনেকুৱা সমাজত সেইটো ক'ব নোৱাৰোঁ, মোৰ মনত মানে একদম লকাই থাকে, এইটো কৈ দিব পৰা হ'লে কৈ দিব, এইটো মনে মনেই কৈ থওঁ তেতিয়া। আৰু পঢ়িলোঁ বাৰু ঘৰৰ ওচৰৰ স্কুলতে পঢ়িলোঁ, LP স্কুল, তাৰপৰা হাইস্কুল পঢ়িলোঁ। মোৰ দেউতাই নগাঁও পাথৰি, দেউতাই য'ত চাকৰি কৰিছিল তেওঁ টিচাৰ আছিল তাত। তাৰপিছত কলেজ, ADP কলেজ। আৰু খালি মই নাটক কৰি আছিলোঁ সেই সময়তো, পঢ়া শুনাত খুব ৰাপ নাছিল। কিমান বয়সৰ পৰা নাটক কৰিছে বাৰু? কৰিছোঁতো একদম মানে সৰুৰ পৰাই কৰিছোঁ। মানে এবাৰ কিবা প্ৰথম মুনি ওলাইছোঁ। মোৰ ককাই ভাওনা কৰিছিল, ৰুদ্ৰ শৰ্মা। মোৰ ককাই ভাওনা কৰিছিল। মোৰ দেউতা ভদ্ৰ শৰ্মা ঢুকাল, তেখেতে নাটক কৰিছিল। এই মানে এই অকণমান আছে টেষ্টটো। আৰু মোৰ মা মানে মামা ফালৰ সকলো অকণমান নাটক ভাওনা এনেকুৱা জড়িত। সৰুৰ পৰাই, আৰু আমাৰ গাঁওবোৰতো নাটক হয়, ভাওনা হয়, গতিকে সেইবোৰ দেখি থকা, তেনেকৈ সুবিধা ল'লোঁ। লৈ কৰি ৱৰ্কশ্বপ কৰিছিলোঁ মই। তাৰপিছতে অকণমানকৈ লাইনটো লাগিছে আৰু। কিন্তু যেতিয়া একো নাই কৰা, যিটো সময়ত মই মানুহৰ ঘৰত যাবলৈ টান পাওঁ, ডাঙৰ কথাটো হৈছিল যে এটা সময়ত বিয়া বাৰু খাবলৈ যাবলৈ টান পাওঁ যে তুমি কি কৰা বুলি সোধে। মইতো নাটক কৰোঁ। এতিয়া নাটক কৰিলে কয় না, সেইটোতো আমি জানো কি কৰা। সেই উত্তৰটো দিবৰ কাৰণে মাৰ লগত কেতিয়াবা কাজিয়া হয়, মায়ে লগ লৈ মই যাবলৈ টান পাওঁ যে হয়তো মই, কিন্তু নাটক কৰি তেতিয়া আমি পইচা পাওঁ। কিন্তু মানুহে এইটো বুজি নাপায় ন। কিন্তু এতিয়া যদি সুধো, এতিয়া আপুনি কি বুলি ক'ব? এতিয়া কি কৰে? এতিয়া পুলিচ বিষয়া বুলি ক'ব পাৰি? এতিয়া লাহে লাহে সেইটোৱে হৈছে। ক'ব পাৰি কিন্তু ন? পাৰি বহুত। মানুহে আপোনাক সেই ৰূপটো বহুত বেছি লৈ লৈছে, মানে এতিয়া আপোনাক এক্টৰ বুলি নাভাবেই চাগে। আৰু মোৰো এনেকুৱা হৈ গৈছে, মই মানে কেতিয়াবা ফেচবুকত বা এনেকুৱা লিখিবলৈ বেয়া লাগে বহুত। কোনোবাই ভালকে কোনোবাই বেয়াকে বেছিকে কয়, মানে তাত ফেচবুকটো বেছি আবেগিক হৈ গৈছে। ষ্টেটাছত দি থওঁ, মানে এটা মানুহ যে দুটা হৈ জীয়াই থাকিব লাগে, হয়নে বাৰু? তাৰ এটা চাইকলজি, ইয়াৰ এটা, দুইটা কেতিয়াবা মিক্স হৈ যায়। এইবোৰ কেতিয়াবা ঝামেলাও হয়। কিন্তু মোৰ ধৰক এনেকুৱা হয়, মোৰ মন নোযোৱা সময় এটাত মই ভাল লগাকে কৰিব লাগিব, ক'ব লাগিব। কিন্তু সেইটো সময়তো এনেই বেলেগ হ'লেতো একো নহয়। মোক যে ধৰিব, মই নগ'লে ধৰিব, একদম কোনোবা সময় অশান্তি হৈ যায়। আকৌ নিজে বুজাই মেলি, এইটো চবৰে আছেনে বাৰু বুজাই যে নিজে। মই সেইকাৰণে নিজৰ লাইফটো পাৰ্চনেলটো অফ কৰিয়ে থৈ দিলোঁ, ছুইচ অফ কৰিয়ে থৈ দিলোঁ। একদম ঠিকেই কৰিছিলে, একদম ঠিকেই কৈছা, সঁচাকৈ। আৰু মানে পৰিয়াল, ইফালে এটা পৰিয়াল, সিফালে এটা পৰিয়াল। পিছে কেকেদা কলেজ লাইফৰ বিষয়ে অকণমান জানিব বিচাৰিম। কলেজত মোৰ কথাটো এনেকুৱা হ'ল যে মই ভাবিছিলোঁ ITI পঢ়িম। ITI পঢ়ি মোৰ মামা মানে ADP কলেজৰ আছিল ভাইচ প্ৰিন্সিপাল। তাৰপিছত মই ITI এপ্লাই কৰিলোঁ কিবা হেৰিৰ কাৰণে, মোৰ বন্ধু এজনেও কৰিলে। পিছত চিট নাপালোঁ আৰু ঘৰতে তেনেকৈ আছোঁ আৰু। তাছ খেলোঁ, যোৱাটো নহয় এনেই খেলোঁ, কেৰম খেলোঁ, ৰাতিপুৱাই ভাত খাই ওলাই যাওঁ। সেইটোৱে জীৱন আৰু। তাৰ মাজত খালি নাটকটো চলি আছে দেই। পিছত মায়ে মানে মোক ক'লে, আৰু আমাৰ মানে এনেকুৱা, আমাৰ মা দেউতাৰ হেনো আমাৰ মানে 13 নে 14 বছৰ দেৰিকৈ আমি জন্ম হৈছোঁ। সেইটো সময়ত মানে মানুহে আশা এৰি দিয়ে আৰু যে এতিয়া নহয় আৰু, তেনেকুৱা সময়ত আমি হৈছোঁ। সেইকাৰণে চাগে আমাৰো মৰমটো অলপ বেছি। আৰু এই যে তাছ খেলি সময়বোৰ কটাই থাকোঁ, একো নকৰোঁ, পঢ়া শুনাত মন নাই, মায়ে মামাক কৈ পেলাই মোক এডমিশ্যন দিয়াইছে ADP কলেজত।
আৰু কেৰাণীগৰাকীয়ে যেতিয়া ফৰ্ম উলিয়াইছে তেতিয়া মানে এনেকৈ মোলৈ ঘূৰি চাইছে ভৱ শৰ্মাৰ ভাগিন বুলি দিছে মানে কৈছে যে 3 মাহ হ'ল ক্লাছ হোৱা আপোনাৰ ভাগিন কাৰণে দিছোঁ তাৰপিছত গ'ল প্ৰিন্সিপালেও গম পালে তেখেতৰ নামটো মই এতিয়া পাহৰিছোঁ পূজা ছাৰ আছিল নেকি তাৰপৰা মোক ক'লে যে মাতিছে মানে কেইদিনমান গ'ল আৰু মামাৰ ভাগিন বুলি গম পোৱাৰ পাছত মোক ছাৰে মাতিছে মোক এনে সুধিছে যে কি নাম তোমাৰ মই ক'লোঁ আৰু সিদ্ধাৰ্থ শৰ্মা ভৱ শৰ্মাৰ ভাগিন হয় আগফালে যে মূৰ্তি এটা আছে ADP কলেজৰ কাৰ মূৰ্তি মোক সুধিছে মই অলপ সময় ভাবি পেলাই কৈছোঁ ৰাজা ৰামমোহন নাই কৈছে গেটাউট আনন্দৰাম ঢেকীয়াল ফুকনৰ মূৰ্তি নাভাজ হৈ ক'লোঁ এইটো জানো লিখাও থাকে লিখিও আছে তেতিয়াই মই নিজকে চিনি পাইছোঁ যে এইটোৰ দ্বাৰা মোৰ নাৰ্ভাছ হওঁ শিক্ষাৰ লগত কিন্তু আপোনাৰ দেউতা আছিল এগৰাকী শিক্ষক বৌ শিক্ষয়িত্ৰী প্ৰিন্সিপাল আছিল দেউতা প্ৰিন্সিপাল আছিল তাৰ পাছতো তাৰপিছত এতিয়া শ্ৰীমতীও মানে যিমানখিনি পঢ়িব লাগে সিমানখিনি পঢ়া মানে পঢ়াটো কৈ আছোঁ বা মোৰ পৰিয়ালতো ঠিকে আছে বাকী সকলো খালি মোৰ কিবা কাৰণে মানে এইটোতেহে মন বহি গ'ল আৰু বাকী মানে পৰীক্ষা দিয়াটো মই টান পাওঁ মানে মই মাজে মাজে আগতে এনেকে ভাবোঁ কিন্তু আপুনি পৰীক্ষা লৈ বৰ ভাল পাই যেন পাইছোঁ পৰীক্ষা লৈ বিৰাট ভাল পায় এনেই ধেমালিবোৰ ভাল পাওঁ পৰীক্ষা দিয়াৰ সময়ত নাৰ্ভাছনেছ পুৰা আছিল চাগে আপোনাৰ আৰু মানে কিবা কমন নপৰে দেখোন এতিয়া ইংৰাজীটো ইমান মন দি পঢ়োঁ মানে যাতে এনেকুৱা নহওক যে ফেইল কৰোঁ এনেকুৱা নহওক সেইকাৰণে মন দিওঁ আৰু মানে প্ৰয়োজনীয় মাৰ্কছটো পালেও হ'ল এনেও গীতাত এটা কথা কৈছে যে জীৱনত যিখিনি বেছি সেইখিনিয়ে বি টকা পইচা এগাল হ'লে বি তেনেকৈ মাৰ্কছ বেছি হ'লে বি নালাগে চাফিচিয়েণ্ট সেইটো হ'লে আটাইতকৈ ভাল লগা ছাবজেক্ট কোনটো আছিল বাৰু এনেই ইংলিছ সুধিলোঁ মনতে নাই চাগে নহয় জানো কাৰণ ছাবজেক্টবোৰ ভাল লাগে অসমীয়াটো ভাল লাগে সৰুৰ পৰা আমি মা দেউতা এইবোৰ অসমীয়াতে ক'ব লগা হ'ল যে গতিকে অসমীয়াৰ লগত একো খেল নাই কিন্তু এটা কথা ঠিক সিদ্ধাৰ্থ দা যে আটাইতকৈ আপোনাৰ ভাল লগা ছাবজেক্টটো আপুনি ক'ব নোৱাৰিলেও আমি ক'ব পাৰোঁ অভিনয় হৈছে আপোনাৰ আটাইতকৈ ভাল লগা ছাবজেক্ট এইটো সেই ভিতৰত সোমোৱা নাছিল কাৰণে মনত পৰা নাই তেতিয়া লগত নাছিল যে মানে যিবোৰ হেৰি থাকে কিন্তু সেই পৰীক্ষা দি ভাল পোৱা নাছিল মানে পৰীক্ষা কিবা আৰু পঢ়ি যাওঁ নপঢ়ে কমন নপঢ়ে এনেকুৱা কিবা এটা মোক কাম কৰিব মন যায় যিটো পৰীক্ষা দিব নালাগে যিটো মই কৰাটো দি কিবা এটা সেইটো বুজাবওতো নাজানো তাৰপিছত এই ৱৰ্কশ্বপ কৰিছিলোঁ NSD ৱৰ্কশ্বপ তাৰ এটা কথা দেই নাটকৰ ৱৰ্কশ্বপবিলাকে আৰু সাক্ষাৎকাৰটো মই লৈ আছোঁ নে তোমালোকে লৈ আছা আমাৰ শুনি ভাল লাগিছে আৰু আপুনি কৈ আছে মানে আমাৰ আজি আপোনাক জানিবলৈ বেছি মন গৈছে আৰু মানে এনেকুৱা হ'ল তাত মানে নাটক বা অভিনেতা হ'ব নহ'ব ৱৰ্কশ্বপ এটাই সেইটো নিৰ্ধাৰণ কৰি দিব নোৱাৰে কিন্তু মানুহত কিন্তু সহায় কৰে মোক একদম কৰিলে ৱৰ্কশ্বপ 2টা কৰিছিলোঁ মই NSD আৰু তেওঁলোক যিহেতু বহুত পঢ়া শুনা শিক্ষিত গতিকে খুব ভাল মানুহ এজনৰ লগত যদি থকা যায় সিও এক কিতাপৰ কামেই কৰে নিশ্চয় কাৰণ মই যিহেতু মোৰ টোপনি ধৰে কিতাপ বহুত কথা আৰু খুব ভাল লাগিছে আৰু যিখিনি কথা আপুনি ক'লে আমাৰ সকলোৰে কাৰণে আচলতে খুব জানিবলগীয়া কথা আৰু সিদ্ধাৰ্থ দা সুধো এইখিনিতে প্ৰফেচনেলি কেনেকৈ আপুনি আহি পৰিলেহি অভিনয় জগতখনলৈ প্ৰফেচনেল লাইফটো এতিয়া যদি জানিব বিচাৰোঁ তাৰপিছত আচলতে মই এই আমি সুন্দৰমত নাটক কৰি থাকোঁতে মই নাম ল'ব লাগিব দীপক দা মোৰ গুৰু নৱদা আমি মন্টু দা মই পৱন নামবোৰ কৈ গৈছে সিহঁতে নক'লে বেয়া পাব যে এতিয়া ডাইৰেক্টৰ এক্টৰ ভাল তেওঁলোকে কাম কৰি আছে নাটক কৰি থাকোঁতে মই থিয়েটাৰত মানে সুবিধা পালোঁ সঞ্জীৱনী থিয়েটাৰ আমাৰ 9 হ'ব 2009 সঞ্জীৱনী থিয়েটাৰ সুবিধা পালোঁ তাত মানে মোৰ লগত এগ্ৰিমেণ্ট কৰি ল'লে যে মোক 50,000 টকা দিব মই 60,000 বিচাৰিছিলোঁ 50,000 দিব গ'লোঁ আৰু সঞ্জীৱনী কৰিবলৈ যদি মায়ে অকলে দেউতা নে বা বিয়া হ'ল এতিয়া মাইক এৰি থৈ যাবলৈ অলপ দিগদাৰ হয় তেতিয়া মাইক ক'লোঁ যে আমাৰ মানে তেখেত ঢুকালে বাৰু শ্ৰদ্ধা মুকুটমণি শইকীয়া তেখেতৰ লগত আমাৰ নগাঁও যতীন বৰা ভাল যতীন দা এতিয়া মই ক'লোঁ যে যতীন দাৰ লগত মালিকৰ ভাল মই যাওঁতে কিজানি লগ পাই গ'লে মই ভাবোঁ যতীন দাক লগ পালে নগাঁও আবেগ মই বনি যাম আৰু তাৰপিছত গোটেই নাটক কৰি সেই নাটকৰো জমনি এটা মাজতে কৰিলোঁ আমি মানে সেই থিয়েটাৰখনত তেনেকৈ বাছত যাওঁতে একদম মানে ৰূপৰ চেইন হেৰি চশমা এনেকৈ পিন্ধি এক্টৰটো এটিটিউড এটা ৰাখি যাওঁ তাৰপৰা কমিটি আগবাঢ়ি আহে পালেহি দিয়ক এনে কথা আছে পাতিবলৈ আমাৰ ৰুম ক'ত এনেকৈ সুধোতে দেখুৱাই দিয়ে স্কুল ঘৰ চব দৌৰ বেঞ্চবিলাক ল'বলৈ সেইখনত গোটেই এক্টৰগীত ফাটি যায় শুবলৈ লওঁতে কেতিয়াবা বেঞ্চখনো লৈ যায় কাউণ্টাৰত লৈ যায় কাউণ্টাৰত টিকট বেচিবলৈ বেঞ্চ লাগে
মই মানে এবাৰ কান্দিছো কান্দি পেলাই পথাৰত গৈ পেলাই দেউতাৰ লগত মানে কথা পাতিছো এইবোৰ চিনেমা দেখাৰ কাৰণেও প্ৰভাৱ পৰিব পাৰে কিমান আৰু কষ্ট কৰিম কিনো ভুল হয় কিনো বেয়া কৰি আছে আৰু কিমান ভাল কৰিম তাৰপিছত এবাৰ এটা তেল গৰমৰ পেণ্ডেল এটা মোৰ লগৰ ল'ৰা এটা ঘৰত থাকিলে আমাৰ মুখা বেলেগত থাকিলে বেডিংটো এনেকৈ পৰিছে এনেকৈ ধূলিবিলাক গৈ গৈছে মোৰ মনত আছে এনেকৈ কৈ গৈছে মই মুন্নাই কৈছোঁ আজি নাটক তাতে ক'ৰবাত যতীন বৰা নাটক আছে মই ভাবিছোঁ মুকুট খুৰাক ফোন কৰি দিওঁ নেকি ফোন কৰি দিওঁ যতীন বৰা আমাৰ নাটকখন চাবলৈ কওঁ কিজানি মোক দেখিলে কিবা এটা হয় এটা ক'ৰবাত আত্মবিশ্বাস মই যে কৰিছোঁ পাৰিছোঁ এনেকৈ তো আকৌ ভাবিলোঁ মোৰ কথানো কিয় শুনিব মালিকে ইমান আজি আহিছোঁহে নাই বাদ দিলোঁ প্ৰথম দিনা নাটকখনৰ বিশেষ নাই দ্বিতীয় দিনাখন কৰি আছোঁ কৈ থাকোঁতে এনেকৈ মেনেজমেণ্টৰ ল'ৰা এটা দৌৰি আহিছে এই চবেই ভালকৈ কৰিবি দেই যতীন বৰা আহিছে মই একদম গা চাই এনেকৈ পিৰাই গৈছে মানে ভাবা কথা এটা যে হ'বলৈ গৈছে চবেই যতীন বৰাক চাইছে জুমি চবেই চাই কোনোবা ডাইলগৰ মাজত দেউতা তই এনেকৈ কিয় ক'লি এনেকৈ পিককৈ চাই দিছে চবৰে মন যায় তো মই কিন্তু তেওঁক এবাৰো চোৱা নাই কিজানি মোক চালো এক্টৰ বুলি ভাবে যে তাৰ মনোযোগ নাই পইণ্ট নাকাটক মানে সেয়া কৰিছোঁ কিন্তু এনেকৈ অকণমানকৈ চাই তাৰপিছত কৰিলোঁ মেলিলোঁ তেতিয়া মই বাহিৰলৈ গ'লে কোনোবাই আহি মানে কমেণ্টবোৰ দি আছে যতীন দাই এনেকৈ কৈছে তেওঁৰ মুখৰ পৰা মানে চাহ ওলাই গৈছে হাঁহোতে আৰু হেৰি গৈছিল তপন লহকৰ তেওঁ কৈছিল যে ইমান মই সৰু থিয়েটাৰ নাচাওঁ ইয়াৰ কাৰণে আহিলোঁ কিন্তু ইমান ধুনীয়া লাগিলে নহয় ক'লে আৰু মোৰ কাৰণে সেই বহুত আৰু তাৰপিছত মইতো এতিয়া লগৰসোপাক ক'বলৈ নাপালোঁ যতীন বৰাই যে মোক ইমান ভাল পালে মোক লৈ গ'ল বেলেগ এটা ঘৰলৈ তাক মই বাইকত যাওঁতে কৈছোঁ মই তোক কথা এটা ক'ম তই কিন্তু মোক পাগল বুলি ভাবিব নোৱাৰিবি কৈছে কি মই বোলো এনেকুৱা কাহিনী মই মাইক কৈ আহিছিলোঁ কিন্তু মই লগ পাই গ'লোঁ যে মই এবাৰ অকলে পথাৰখনতে অকণমান সময় ৰৈ দিবলৈ দিবি কিন্তু চাই কৈছে জানো কি কৈছ যা এনেকৈ ৰখাইছোঁ মই অকণমান এনেকৈ নামিকৈ পথাৰখন এনেকৈ হাত চাত মেলি পৰি দিছোঁ ভাল লগাটো মানে মইহে বুজিছোঁ আৰু কোনেও বুজিব মাইক ফোন কৰিছোঁ 2টা বজাত মায়ে ধৰিছে এই ক'লে দুখ লাগে মোৰ এইটো বিৰাট ভাল লাগিছে শুনিয়ে যেন কিবা আৰু মানে ভাল লাগি গ'ল জানে মানে চবেই কয় মোৰ আৱেগটো বেছি হয় এই মোক ঘৰটো গালিব তই কিয় কান্দ কিয় মই নাজানো মই এতিয়া কোৱা আগে ভাবিছোঁ প্ৰভু আজি ভালকৈ ক'ব পাৰিলে ক'বগৈ ন আচলতে মাইক ফোন কৰিছোঁ মায়ে ফোন কৰি মই বোলো যতীন বাক লগ পাই গ'লোঁ 2টামান বজাত এতিয়া যতীন দাৰ লগত মোৰ বিৰাট ভাল বহুত কথা পাতি থাকিম আৰু যিহেতু আপুনি অলপ আৱেগিকো হৈছে আমি এইখিনিতে সৰু এটা ভিডিঅ' ক্লিপ চাই লওঁ হা অকণ পৰিৱেশটো আমি জীপাল কৰি লওঁ আহকচোন দৰ্শকসকল পুনৰ উপভোগ কৰি এটি ধুনীয়া ভিডিঅ' ক্লিপ কি হ'ল মই কৈছো কি হৈছে খাটনিয়া যাওক আপুনি এনেকৈ কিয় ৰিয়েক্ট কৰিছে আপোনাৰ কাৰণে মোৰ চাকৰি লটকি আছে জানে কি চাকৰি লটকি আছে হোৱাট হেপেন মেন ষ্টপ দ্য ছাৰ এণ্ড মেডাম জইন টুগেডাৰ থ্ৰ' মি টাফ ৱৰ্ড and warning me that my job also going and I also going conviction because you are coming and talking with more and more time no any reason ma'am apuni ki koi ase moi eku buja nai khatoniar ei sabitu desun tur ki hor scooty khonor kiyo e potokke thai pora ahu নাই নিদো obe direct nidiu buli koi dile হ্যাঁ তেল নাই বাপা হেৰে bhorai lom tu ভৰালিও নিদো মই ei সেইখনো কিমান দাম তই যে ইমান উস্তাদি মাৰিলি তোৰ সন্মুখত 200-300 স্কুটি খাৰা কৰি দিম মই এখনে খাৰা কৰচোন হিম্মত আছে যদি মই নোৱাৰো নৰাটো বুঢ়া হলেহি ব্যৱহাৰ ভাল কৰিবলৈ নিশিকিলি কিন্তু তই নিচিনা মানুহ এনেকৈ ব্যৱহাৰ কৰিব লাগে কিন্তু মোৰ নিচিনা মানুহৰ ঘৈণীক মিঠা কথা ক'ব লাগে এই মাজত মুনিব কিয় আনছ তই মই নথকা তই আম কিয় দিছিলি তাইক ক'ত দিছিলো লম্পট চালা সভ্য এই কলে যা এই তাছ নকৰবি বুলি কৈছো হাগে দে কি কৰিবি তই মোৰ ঘৰত কিয় সমস্যা এক বস্তু হে কি হৈছে কিহৰ প্ৰতিমা মই কি হ'ল হাতনিয়া কি হৈছে আপোনাৰ কিহৰ হাল্লা ইমান চাচোন ছাৰ মোৰ লগত কাজিয়া কৰি আছে কিয় নকৰিম ই মোৰ সংসাৰ ধ্বংসকে দিছে ছাৰ হে কি মিছাতে কাজিয়া কৰি থাকে আপোনালোকে মিছা নহয় ছাৰ ই মণি কাম খুৱাই ভুলাবলৈ ওলাইছে আপুনি সময় উলিয়াই চাইনে আপোনাৰ অভিনয় চাই আপুনি ছেটিছফাইড হয়নে একদম চাওঁ আৰু মানে ছেটিছফেকশ্যনটো নাথাকে কাৰণে কৰি থাকিবলৈ মন থাকে একদম সঁচা কথাটো যে কেতিয়াবা ভাল লাগে আৰু কেতিয়াবা এনেকুৱাও হয় দেই কেতিয়াবা এনেকুৱা হয় মই কিবা কথা এটা ক'লোঁ কৈ পেলাই মই ভাবোঁ এইটো মানুহে ভাল পাব এই মোৰ নিজা এটা যে থাকে এইটো মানে মোৰ আৰু মানে কিবা এটা ভাবি মই কৈছোঁ তেনেকুৱা আকৌ খুব কম মানুহ পাওঁ মানে কোনোবা 1-2জন পাওঁ মই কোৱা সেই চেন্সটো তেওঁ বুজি পায় বাকী মানুহখিনিয়ে এতিয়া ইউটিউবৰ তলতো দিয়ে ন মই পঢ়োঁ কামৰ মাজতো পঢ়িমেই গালি পাৰিলেও পঢ়িম ভালকৈ গ'লেও পঢ়িমেই এই তেতিয়া মানে মই ভাবোঁ যে এই মই কোৱাটো মানে এওঁ বুজি পাইছে আৰু এতিয়া ভাল লাগি যায় নহয় ভাল লাগি যায় আৰু কেতিয়াবা এনেকুৱা হৈছে নেকি যে স্ক্ৰিপ্টখিনি যি দিছে তাৰ উপৰিও আপোনাৰ প্ৰেজেন্স অফ মাইণ্ড যিহেতু ইমানেই সাংঘাতিক আপুনি নিজৰ ফালৰ পৰা এড কৰে নিশ্চয় একদম কৰা হয় আৰু মানে
সেই চিটুৱেশ্যনটোত ৰাখি আৰু মই যিমান পাৰোঁ আমাৰ ৰিয়েল লাইফত যেনেধৰণে মানুহে কথা কয় সেইবোৰে কওঁ মানে এতিয়া ইংৰাজীটো ভুলকৈ কোৱাটো আমি ইংৰাজী সময়ত আপুনি যে তাতে ধৰক ডায়লগ হিচাপে কয় আপুনি নিজে কেনেকে মই ভুলকৈ কওঁ কিন্তু সেইখিনিতো মই মাতিব লগা হয় সেইটো অলপ টান হৈ যায় টান হৈ যায় আৰু ভুলকৈ তেনেকৈ কয় বহুতে কয় আগতেও দেখিছোঁ আমি ময়ো কৈছোঁ একেই কথা কিন্তু মই ভাবোঁ যে সেই ভুলটো কোৱাটো বৰ কঠিন ভুলটো মানে ৰসৰ কাৰণে কৰিব নালাগে মোৰতো কৈছোঁ সেইটো মোৰহে যে মই ভুলকৈ ক'ম তোমালোকে হাঁহিবা বুলি ভাবি মই নকওঁ মোৰ কথাটো হৈছে মই ভুলকৈ ক'ম কিন্তু সেইটো মই শুদ্ধ বুলি এটা শুদ্ধ এটিটিউডত কৰিব সেইটো মোৰ ভুলটো তোমালোকেহে জানো মই যে ভুলকৈ মাৰিছোঁ মই ভাবিছোঁ এইটো মই ঠিকেই কৈ আছোঁ সেইটো বুজি নাপাওঁ এটিটিউডটোৱে মানে কমেডি হ'লেও সেইকাৰণে ইমান গালি খায়ো সেইটো সেইকাৰণে মই ভাবোঁ অভিনয় আমাৰ অসমত এনে বহু কেইগৰাকী আছে মই য'ত পাৰফেকশ্যনিষ্টৰ শাৰীত ৰাখোঁ য'ত মই আপোনাকো মই ৰাখোঁ পাৰফেকশ্যনিষ্ট আপোনাৰ প্ৰত্যেকটো মাইনুট যদি এক্সপ্ৰেছন চাওঁ এভৰিথিং ইমান পাৰফেক্ট আপুনি অভিনয় কৰে খুব ভাল লাগে কথাবোৰে দায়বদ্ধতাটো বঢ়াই নিয়ে আকৌ ভালো লগা ভয় লগাও ভিতৰি লাগে কাৰণ মানুহৰ সেই এক্সপেক্টেশ্যনটো বাঢ়ি গৈ আছে ন আপোনাৰ এটা কওঁতে মানে আৰু মানে এনেকুৱা হয় যে আচলতে মই এনেকৈও ভাবোঁ যে অভিনেতা মই মোৰ কথাই ক'লোঁ বাৰু নহ'লে বেছি কথা কোৱাৰ নিচিনা হ'ব আচলতে নটৰাজ শিৱৰ অংশ বুলি আমি ভাবোঁ শিৱৰ 3টা চকু থাকে আচলতে আমাৰো 3টাই থাকিব লাগে এটা থাকিব লাগে দৰ্শকৰ কথাটো চিন্তা কৰি যে এনেকৈ ক'লে মানে ভাল পাব নে বেয়া পাব নে এনেকুৱা কথাটো কেতিয়াবা মানে ইমেজ লৈ কৰা হয় সেইবিলাকত বিৰাট এটা কনফিউজন আহে যে মই চৰিত্ৰটো হৈ কৰিম নে মই সিদ্ধাৰ্থ শৰ্মা এনেকৈ নকওঁ নে কিন্তু বেয়া পায় এনেকৈ কৰিম দৰ্শকে এনেকৈ ক'লে বেয়া পাব নেকি নে 3টামান ভিউ আহে মনত আৰু মই কি কৰোঁ মই চিন এটা যদি কৰি লওঁ কৰাৰ পিছত এইটো মোক গুৰুৱে মানে কৈছিল নৱদাৰ কথা কৈছিল তেওঁ মোক কৈছিলে তই হাতী এটা চাচোন মনেদি মই ক'লো চাইছোঁ কেনেকৈ মই বোলো এনেকৈ ৰৈ আছে হাতীটো কৈছে এতিয়া ওপৰৰ পৰা চাচোন কেনেকুৱা দেখিছে মই ভাবি পেলাই ক'লো ভাল লাগিছে মই বোলো চবেই তেনেকৈয়ে চায় তেওঁ মোক কৈছে তই যেনেকৈ চাইছ সেইটো কমন চবেই তেনেকৈ চায় কেতিয়াবা বেলেগকৈও চাবি আৰু নিজে কৰাটো মই চাব পাৰোঁ বেলেগেও পায় চাগে মই এনেকৈ চকু মুদিলোঁ মই কৰা চিনটো আৰু কৰাৰ আগত গোটেই চিনটো এবাৰ নিজে কৰিঅ'গ্ৰাফ কৰি গোটেই কৰি এবাৰ চাই লওঁ বিশেষ চিন হ'লে এনেকৈ টোপনিয়ালোঁ এনেকৈ গুজুঙা মাৰি পেলাই মানে বেলেগ চিন্তাত নাথাকোঁ এইটো ঠিক ঠাক কৰি ল'লোঁ এইটো এইফালে ভুল শুদ্ধ নাজানো মই শুদ্ধ বুলি ভাবি কৰি লওঁ একবাৰ কিবা মানে লেটেষ্ট চিন হ'লে কিছুমানতো এনেই কথা পতা নিচিনা আৰু বাকী যিহেতু আমি বেহৰবাৰীৰ কথা পাতি আছোঁ বেহৰবাৰীৰ যাত্ৰাটো আজিৰ পৰা বহুত বছৰ আগতে হৈছিলে আৰু সেই সময়ত হয়তো আপুনিও ভবা নাছিলে যে ইমানখিনি মানুহৰ সমাদৰ লাভ কৰিব বা আপোনাৰ কেৰেক্টাৰটো মানুহে ইমান বেছি ভাল পাব সেই আৰম্ভণিটো কেনেকৈ হৈছিল বাৰু এক্সেক্টলি মই এই কথাটো সুধিম বেহাৰবাৰী আউটপোষ্টৰ আৰম্ভণি কেনেকৈ হৈছিলে বাৰু আচ্ছা বেহাৰবাৰী মানে এনেকুৱা হ'ল যে মই ৰাজেশ দাৰ লগত কিবা কিবি 2-এখন জোনাকৰ বৰষুণ চকুত কাজল ল'লে পুলিচৰ কিন্তু কৰাৰ পিছত ৰাজেশ দাই মানে মনোজাও তেতিয়া কাম নাই মোৰো নাই মই গুৱাহাটীতে আছিলোঁ চলিব নোৱাৰিলোঁ মাইৰ পৰা পইচা আনো পৱন সত্যহঁতক কওঁ তেতিয়া ৰঙৰ FIR কৰিবলৈ মাতে মই নোৱাৰিলোঁ চলিব গুচি গ'লোঁ বাৰু সি মানে অভিনেতা গুৱাহাটীৰ পৰা গ'লোঁ নোৱাৰিলোঁ মানে তাৰপিছত অলপ মানে হেৰি আৰু তাৰ মানে ফাৰ্ষ্ট্ৰেটেড হৈ গ'ল অলপ মানুহটো তাৰপিছত মায়ে মানে চাই থাকে মায়ে কাৰোবাক কয় ইয়ে কিবা থাকিলে দিবিও ই ঘৰৰ পৰা নোলোৱা হৈছে আমুক নকৰা মাইক নকওঁ কিন্তু গম পায়তো যিমানে নহয় ৰাইজে মোৰ এতিয়াও মনত আছে দুপৰীয়া ৰাইজে ফোন কৰিছে কি কৰি আছে মই বোলো কি কৰিব আৰু বিচনাতে এনেই পেট পেলাই আকাশ পাতাল ভাবি আছে চিৰিয়েল কাম এটা কৰা নহ'লে মই বোলো কি কৈছে আহচোন বাৰু সেই আহটো মানে এতিয়ালৈকে আৰু কণ্টিনিউ চলিয়ে আছে তাৰপৰা আহিলোঁ আহি সৌৰভ দা মোহন দা চবে আলোচনা কৰি বেহাৰবাৰী আহিল বেহাৰবাৰী কৰাৰ আগত মই গাঁৱত এখন নাটক কৰিছিলোঁ ডাইৰেকশ্যন মই কৰিছোঁ তাতে মানে বেয়া হ'লেও কওঁতা নাইতো আমি হিৰো আৰু গাঁৱত তেতিয়াও তাৰপৰা মোহনে নাটক কৰিছিল সিয়ে মই মানে ৰৈ থাকোঁতে মই এবাৰ তাক ক'লোঁ যে মই চিৰিয়েলখন যে কৰি আছোঁ তোক গম পাইছোঁ বেহাৰবাৰী তোকো মই মানে মাতিম আৰু তই কৰিব লাগিব তই গ'লে চাগে নাহোঁ আৰু এনেকৈ সেই কি কয় সি সেয়া কৰিছে ওচৰতে মন্দিৰ আছে সেইটো এতিয়া কৰিয়ে আছে তাক আনিলোঁ মই আনি তাক ভাল পালে লাহে লাহে কি হ'ল এইটো কথা মই ক'তো নোপোৱা কথা এটা ক'ম একদম মনৰ ভিতৰৰ কথা লাহে লাহে কি হ'ল মোহনৰ মই ভাবোঁ মোহনৰ কেৰেক্টাৰটোৰ কাৰণে প্ৰথম বেহাৰবাৰী আউটপোষ্ট চাইছে মানে অলপ বেলেগ মই অনা মানুহটো ইমান পিক আপত গুচি গ'ল ৰেঙনিটো ৰাজেশ দাক বাদ দি চবকে কৈ এনেকেই কয় চিনবিলাক যে কৰোঁ তাক সুধিলোঁ কেতিয়াবা ক'ব চিনবিলাক কৈ ইম্প্ৰভাইজ মই কওঁ তই এনেকৈ কওঁ তাৰতো মানে মই বেছি ৰস লওঁ ময়ো কওঁ চিনটো যেতিয়া চাই থাকে ঘৰৰ মানুহে হওক বেলেগে হওক তাৰ কথা নাহে মোৰ কথা নাহে লাহে লাহেতো মই আকৌ আৰম্ভ হৈ গ'ল কি হৈছে মই ইমান কষ্ট কৰি এনেকুৱা কৰোঁ তেনেকুৱা মই অনা মানুহটো মোহন হৈ গ'ল মোৰ নৌহৈ হৈ গ'লোঁ কে এদিন ভগৱানৰ ওচৰত চাকি জ্বলাইছোঁ যাতে তাৰ প্ৰতি এইটো মোৰ থাকক এই জেদটো কিন্তু বেয়া ভাৱ বা বেয়া কৰ্ম এটা যাতে তাক লৈ মই লিপ্ত নহওঁ
মানে বেচিলে হৈ গ'লে কেতিয়াবা বোলে অঘটন এটা কৰি ল'লো বিবেকহীন হয় সেই কথাটো আকৌ তাক গৈ কৈছোঁ বোলো তোৰ যে এনেকৈ পিক আপ ল'লে মই আনিলোঁ তই এইটো মোৰ মাথা গৰম হৈ যায় মই কিন্তু তোৰ বেয়াটো ভাবা নাই দেই মইতো বেয়াটো ভাবি হ'লে মই নকমেই মই স্পষ্টকৈ কৈ দিব পাৰোঁ মনৰ ভাৱটো কিন্তু মানে মই বিচাৰোঁ মোৰটো ভাল হ'ব লাগে আনৰ বেয়া কৰি নহয় বেয়া কৰি কিন্তু মই ইমান আপ্ৰাণ চেষ্টা কৰোঁ তাতকৈ বেছি নাটক কৰিছোঁ মই NSG ৱৰ্কশ্বপ কৰিছোঁ ক'ৰবাত ইগ' এটুকুৰা হ'লেও সোমাই থাকে ন তথাপিও ৰাইজে তাকহে লয় কি মানে কি কিবা এটাতো প্ৰব্লেম থাকিব লাগিব মোক মানি আছোঁ নিজৰটো তেতিয়া মই স্ক্ৰিপ্ট লিখিছোঁ বেহাৰ পাই প্ৰথম লিখিছোঁ চবেই ভাল হোৱা বুলি কওঁতে মই এক্টিংটো গম নোপোৱাকৈ কনচেনট্ৰেশ্যনটো নাই মানে মোৰ বন্ধু পৱনে ক'লে তই প্ৰথম স্ক্ৰিপ্ট লিখা বন্ধ কৰি দিলোঁ এতিয়া ৰাতি সপোনতে নে কি নে ঘপকৈ সাৰ পাই কিবা এটা বুজি পাইছোঁ যে ইয়াৰ লগত এনেকৈ কৰিব লাগিব মই এক্টিং মোহনৰ লগত মোহন কেৰেক্টাৰটো এনেকুৱা দমদা কেৰেক্টাৰ মই যি তাৰ লগত অভিনয় কৰিছে সিহঁতে গম পাব মানে তাৰ লগত কৰিবলৈ কিমান পালছ লাগিব মানে কাৰণ মই মোৰ এক্সপিৰিয়েঞ্চ এটা কওঁ আমাৰ ঘৰতো দেখিছোঁ কোনোবা আহিলে মোহনৰ কেৰেক্টাৰটো কৰিবলৈ চেষ্টা কৰে আমাৰ অফিচত আমি যেতিয়া ডিছকাশ্যন কৰোঁ কেতিয়াবা কেকেদাৰ মানে খুব আলোচনা হয় মানে এনেকুৱা আপোনাৰ ছাবজেক্ট হৈ পৰিছিল মানে এটা সময়ত এতিয়াও ইনফেক্ট মই যিহেতু এতিয়া ফ্ৰিলেন্সত আছোঁ সেইকাৰণে মই ইমান এটা গম নাপাওঁ কিন্তু অফিচে বা যেতিয়া য'ত এটা জুম বান্ধে আড্ডা হয় বেহাৰবাৰী আউটপোষ্টৰ কেৰেক্টাৰৰ মানে উল্লেখ হয় মানে ইমান বেছি মানে পপুলাৰিটি গেইন কৰিলে পিছে আপুনি কেতিয়া প্ৰথম গম পালে আপোনাৰ ষ্টাৰডম পাব্লিকৰ মাজত আপুনি যে ইমান বেছি আপোনাক আঁকোৱালি ল'লে দৰ্শকে ইমান ভাল পায় কেতিয়া গম পালে ফাৰ্ষ্ট সেই এক্সপ্ৰেছনটো আপোনাৰ কেনেকুৱা আছিল সেই ফিলিংছটো যেতিয়া কেকেদা ক'ত পাইছিলে বাৰু কথা পাতোতে কোৱা শুনিলোঁ ক'ত পাইছিলে বাৰু এনে ফোনত মানে মোহন মই বোলো মোৰ নামটো ইয়াতকৈ আগত আছে দেখা এই ফিলটো হৈছে যে মই পাৰিছোঁগৈ নেকি মানে মই কৈছোঁ ন উপায় নাই মানে সেইকাৰণে মই সততাই ক'ব পাৰিছোঁ সি জানে মই তাক কৈ আহিছোঁ বোলো ক'ম দেই মই তোক কোৱা কথাবিলাক তাৰপিছত ক'ৰবাত যাওঁতে যেতিয়া ফটো মাৰি দিলে তেতিয়াও আকৌ দুখ মোৰ ফটো মাৰি দিওঁতেও মইতো ভাবা নাই ন আৰু 15 বছৰমানলৈকে কেমেৰা মোবাইলটো ইমান হোৱা নাই নহয় তাৰপিছতহে বেছি ফটো চটোবোৰ হৈছে ভগৱানকতো সেইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ মই আকৌ তেতিয়া ভাবোঁ মই জনপ্ৰিয় হ'লে মই কেনেকৈ গম পাম মই পাম নে নাপাম যে মই জনপ্ৰিয় এতিয়া তেতিয়াহ'লে এই কথাবোৰ তেতিয়া অহা নাই মানে মাথাত যে এনেকুৱা হ'ব তেতিয়া কেমেৰা চেমেৰাটো ইমান নহয় তাৰপিছত যেতিয়া মই এক্টৰ হ'ব বিচাৰোঁ এক্টৰ হৈ গ'লোঁ মানুহে চিনি পাব লাগে চিনি পাই গ'ল তাৰপিছত মোৰ ভগৱানক সেৱা কৰিবলৈ একো নাইকিয়া হৈ গ'ল মোৰতো পোৱাটো পাই গ'ল কিনো আছে এনেই সেৱাটোহে কৰোঁ আৰু তাৰপিছত আকৌ ভাবিছোঁ এইটোতে মোৰ লাইফটো খতম মানে মোৰ নাই আৰু শেষ ইমানখিনি নেকি আৰু কিবা কৰিলেহে হ'ব তাৰপিছত আকৌ মই খুব হেৰি কৰি থাকোঁ মানে নিজক এইটো মানে মই ক'লেতো অলপ বেছি লাগিলে মোক চিনি পোৱা মোৰ ভাল বন্ধু যাকে সোধে ক'ব এই তেনেকুৱা আপুনি নিজৰ লগত ভাবি থাকিব নিজৰ কথাবোৰ কৈ থাকিব আপুনি নিজৰ লগত খুব মানে কথা পাতি থাকে ন মানে ঠিক কৰি থাকোঁ মানে এইটো বেয়া হ'ল দেই খুব ভাল এইটো ভালো অৱশ্যে কিছুমান ক্ষেত্ৰত নিজক আপুনি সান্তনাও দিব পাৰে পাগল নলগাকে কওঁ আজি আপোনাৰ মাৰ লগত যেতিয়া কথা পাতে তেতিয়া কেনেকুৱা লাগে ভাল কাৰণ সেই ষ্ট্ৰাগল পিৰিয়ডটো আপুনি কান্দি হ'লেও ফোন কৰিছে মাক আহি ক'লে মানে সেইখিনি কথা এক্টৰ হ'লো দেখিছে খুব ভাল লাগিছে ভিডিঅ'টোত আৰু বহুত কথা পাতিম কিন্তু তাৰ আগতে এটি সৰু ভিডিঅ' চাই লওঁ হা আপোনাৰ অলপ বেলেগ অলপ এক্সেপশ্যনেল ভিডিঅ' এটা আহকচোন দৰ্শকসকল পুনৰ উপভোগ কৰে এটি ধুনীয়া ভিডিঅ' একদম অ'কে আছো অ'কে বেছ এয়া ধুনীয়াকৈ আহিছোঁ অ'কে প্ৰমোশ্যন খাটাং হ'ল নহয় কোনো টেনশ্যন নাই তুমি বজিয়া ছাৰ পইচা পাতি 1 টকা দিব নালাগে মই কৈছিলো এই বস্তুটো চলে নে নচলে টোপনিয়ে নাযায় ছাৰ বেঙাটো খালে নে নেখালে নেখালে ছাৰ এই মজা উইল চেম বল ব্ৰাদাৰ ছাৰ কথা এটা সুধো ইমান সময় নুসুধাৰ কাৰণেহে বেয়া পাইছো ছাৰ আপুনি ইমান অপেনলি ডেন্স কৰিছে যে ইটছ এ গুড কুৱেশ্যন ফৰ সকলোৰ কাৰণে 3টা কাৰণত মই আজি ড্ৰিংকছ কৰিছো মানে ছাৰ নাম্বাৰ 1 নধৰিবা মই নিজে উঠিম নিজে খাইছো নিজে উঠিম নাম্বাৰ 1 আজি ঠাণ্ডাত কোনো নাই মই অকলে সেনাপতি নধৰিবা হয়নে হয় ছাৰ নাম্বাৰ 2 আজি থানালৈ আমাৰ প্ৰাণ আহিছে নতুন এছাৰ জইন কৰিছে বাট নাম্বাৰ 3 ইটছ ভেৰি ভেৰি দুখ লগা কাৰণ এই যে এছাই জইন কৰিছে মোৰ ঘৈণীয়ে মোক সন্দেহ কৰিছে কিজানি এছাইক পাই মই মোৰ ঘৈণীক পাহৰি যাম বহুত দুখ লাগে এইবিলাক মানে ছাৰ আপোনাৰ বহু সন্দেহবাদী সন্ত্ৰাসবাদী মই তেনেকুৱা ৰেংকৰ মানুহ নেকি মই এছাই এজনীৰ কাৰণে মৰিম নেকি মই সেনাপতি হয় DSP লেভেলৰ এক মিনিট মোৰ ঘৈণী সন্দেহবাদীয়ে হওক বা সন্ত্ৰাসবাদীয়ে হওক
তোৰ কি খৰে খাইছে নহয় মানে নাই 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 তই সুধিবি হু এম আই নহয় মানে ছাৰ নাই নাই মই কৈছো হোমগাৰ্ডৰ নিচিনাকে থাকিবি এই টেক্সিছ 4G ভাঙিবলৈ মোৰ বেছি সময় নালাগে নহয় মানে আপুনি ক'লে যে মই ছাৰ কৈছো কথা নকৰিবি ডোন্ট টাচ কাৰণ তোৰ 4G চেহেৰা যে যেনেকে উঠাই দিম তোক চাকৰি দি তেনেকে নমাই দিম নহয় মানে ছাৰ মই কথা নকৰিবি মই কৈছো নহয় মই বেয়া পাইছো নে তোৰ দাদাই বেয়া পাইছে তেনেকে কথা নকৰিবি বহুত দুখ লাগে কৰিলে মোক সন্দেহ হয় বুজিছ যেতিয়া আমি ক্লিপিংছটো দেখুৱাই আছো তেওঁ এক্সপ্ৰেছন দি তেওঁ আছে এক্সপ্ৰেছন দি আছে কিন্তু আহি গ'ল চাই থাকোঁতে সেইটোৱেতো আহি গ'ল মই মানে এনেকৈ ভাবোঁ মই ফটকৈ কৰি দিব পৰা কেৰেক্টাৰে মদাহী মানে এই মই মানে ঢেৰ কৰিছোঁ মদাহী 300 মান কৰিছোঁ 300 মান কৰিছে প্ৰায় আপোনাৰ কাৰণে ইজি মানে সেইটো বস্তু সহজ আৰু কিন্তু নৰ্মেলি মদ খোৱা কেৰেক্টাৰ বুলি ক'লে মানে আমাৰ এটা কুৱেশ্যন আহি যায় ন কেনেকে মানে হাও মানে ইমান মানে পাৰফেক্টলি বা ইমান ধুনীয়াকে কৰাটো বহুত টান হয় আচলতে কঠিন হয় এই কামটো আৰু আপুনি ইমান সহজ বুলি কৈ দিছে মোক প্ৰথম শিকাইছিল আচলতে মোৰ গাঁৱৰে দাদা এজনে বকুল কলিতা বুলি আৰু মানে চব জেগাতে থাকে ন আমাৰ গাঁৱতো আছে তেনেকুৱা খোৱাবিলাকৰ চব মদাহীবিলাকৰ বেলেগ মানে আৰু মানে মোটামুটি কোনোবা এটা একে বাকী কিন্তু চব বেলেগ বেলেগ ভেৰাইটিজ থাকে আৰু মই খুব চাওঁ মদাহী আৰু মানে খুব অবজাৰ্ভ কৰি খুব এনজয় কৰোঁ মই কোনোবা মদ চদ খাই বিয়া বাৰে থাকিলেও যদি পাৰিলোঁ কথা পাতিলোঁ এতিয়া অলপ পাতিব দিগদাৰ হয় চিনি পাই কাৰণে নক'বলগীয়া কৈ দিয়া ন সেইকাৰণে মানে এনেই চাই থাকোঁ মই কেইটা কথা এষাৰ আছে যে ভাল এক্টৰ হ'ব লাগিলে ভাল অবজাৰ্ভাৰ হ'ব লাগে প্ৰত্যেকটো বস্তু অবজাৰ্ভ কৰিব লাগে আপুনি কি কয় এই বিষয়ে একদম লাগে হয় ন মানে যিমান মানে জানিব পাৰি সিমান নিখুঁত হৈ গৈ থাকে কামবিলাক আৰু এতিয়া যিবিলাক এনেকুৱা হয় যে কিছুমান চৰিত্ৰ হয়তো এনেকুৱা হয় যে কিছুমান চৰিত্ৰ কোনোবা অভিনেতা এজনে ভালকৈ কৰিব নোৱাৰিব পাৰে কিন্তু ভাল অভিনেতা মই ধৰি ল'লোঁ তেতিয়া হয়তো তেওঁ সেই চৰিত্ৰটোৰ ওপৰত তেখেতৰ সেইখিনি সমল নাথাকিব পাৰে তেতিয়া মানে মিছ হ'ব এনেই কিন্তু মোটামুটি মানে সেইটো চবেই কৰেই আজিকালি এক্টিং কৰা মানে কৰে আৰু কেতিয়াবা এনেকুৱা হয় নেকি আজি আপুনি আপোনাৰ শ্বুটিং নাই গতিকে ঘৰতে আছে আপুনি 24 ঘণ্টা বা 48 ঘণ্টা সেই সময়ত কিবা আজি কেকে লগা নাই মানে কেৰেক্টাৰটো নাই যে তেনেকুৱা হয় নেকি বা নে ঘৰটো আপুনি কেকে হৈ থাকিব বিচাৰে কেতিয়াবা ধুনীয়া প্ৰশ্ন কৰিছে এইটো দেই সঁচাকৈ দেই ভবা নাছিলে নেকি সেইদিনা কোনো মই ভবাটো বাদ দিয়ে কোনোতো ভবা নাই ইণ্টাৰভিউটো কিবা কিবি সঁচাই হওক মিছাই হওক দি ফুৰিছোঁ ঘৰৰ যে প্ৰশ্নটো ধুনীয়া প্ৰশ্ন সুধিছা আপুনি ভাবিব এতিয়া মানে নাই নহয় মানে এইটো ক্লাছ ল'লে আপুনি নেকি নহয় সঁচাকৈ হয় হয় যে ইমান অনবৰত তাতে থাকোঁ ঘৰত থাকিলে সেইটো ফিল আহে নেকি কোনোবা সময়ত চাগে তেনেকুৱা কৰোঁ ডাইলগ চাইলগ মাতি দিওঁ চাগে কিন্তু মই কেকেটো প্ৰভাৱত থাকিব নিবিচাৰোঁ মানে মই এবাৰ এনেকৈ ভাগ কৰিব লগা হৈছে এনেকৈ মানে এই শিকাই যিসকলে জানে আমাক শিকাইছিল মানে কেৰেক্টাৰিষ্টিক্সটো বনাই ল'ব লাগে যে ই এনেকুৱা যে সিদ্ধাৰ্থ শৰ্মা পইচা পাতিত ভাল কেকে পইচা পাতিত বেয়া এনে গোটেইবোৰ বনাব লাগে মই এই মানে মোক কেকে বুলি চবে জনাৰ পিছত আজিৰ পৰা 2 বছৰ আগত মই আকৌ বনাব লগা হৈছে মোৰ চাইক'লজিটো ফালিবৰ কাৰণে নহ'লে বিৰাট প্ৰভাৱ পৰে বেছি ইনভলভ হৈ গ'লে আপোনাৰ তেনেকুৱা হৈ গৈছিলে ন যে আপুনি কিন্তু এনে এক্টিংটো মই জড়িত মোৰ এক্টিঙৰ কাৰণে মোৰ এনেকুৱা নহয় যে মোৰ কেমেৰা এটা লাগিব মই মঞ্চ এখন লাগিব মোৰ আইনাখন হ'লেও হৈ যায় এতিয়াতো মোবাইলটো হ'ল আৰু এতিয়া অভিনয় কৰি পৰিয়ালটোৰ সৈতে মই খাব পাৰিছোঁ সেইটো মই গৌৰৱবোধ কৰোঁ আজিৰ যুগত এতিয়া খাব পাৰি এক্টিং কৰি মই কালি ইহঁতক গৈ কৈছোঁ বোলো মই তহঁতক আজি এক্টিং এটা দেখুৱাম দেই নিগেটিভ কেৰেক্টাৰ এটা মই আইনাৰ ওচৰত কৰিছোঁ মানে মই নিগেটিভ কেনেকৈ কৰিম সিহঁতক দেখুৱাইছোঁ মই কৰিলে নিগেটিভ কেৰেক্টাৰ কেনেকৈ কৰিম ৰসটোও থাকিব ন মই মোক যিহেতু মানে ৰস থকা এটাত দেখে মই বেছি চিৰিয়াছ হৈ গ'লে মানে হজম নকৰিব নহয় ধেমালিকে কৰিব লাগিব কিন্তু বেহৰবাৰীৰ বাহিৰেও আপুনি বৰ্তমান সময়ত বহু কেইখন চিনেমাৰ লগতো জড়িত হৈ আছে গতিকে সেই বিষয়ে আমাক জনাব নেকি ৰাজনীতি তাত জুবিন দা আছে তপন দা বৰ্ষা বা গীতাৱলী বা সঞ্জীৱ শৰ্মা মই ওলাম তাৰপিছত ৰাইনো এক্সপ্ৰেছ বুলি এখন আহিব সেইখন চাগে মই যি চিনেমা এতিয়ালৈকে কৰিলোঁ সেইখন প্ৰথম চিনেমা হ'ব য'ত মই মোক নিজকেও বেছিকৈ দেখিবলৈ পাম বাকী মই সৰু চৰিত্ৰবিলাক ৰাইনো এক্সপ্ৰেছ ইমানখিনি যে আপুনি কাম কৰিছিলে এই লকডাউনৰ সময়ত নাই সেই আগতেই কৰা ৰাজনীতিখন লকডাউনৰ পাছত কৰা স্বৰ্গৰত বুলি এখন কৰি থাকোঁতে লকডাউন হৈছিল তাৰপিছত আকৌ পিছৰ চোৱাত কৰা হৈছে মানে কেইবাখনো ফিল্ম ৰঘুপতি বুলি ৰবিদা এখন কৰিলোঁ সেয়াও আগতে কৰা ৰতনপুৰ বুলি এখন কংকন ৰাজখোৱা কৰিলোঁ সেইখন বাৰু মানে এডিটিং পৰ্যায়লৈ যোৱা নাই গতিকে মই সেইটোৱে অলপ সুধিব বিচাৰিছোঁ যে কেকেৰ পৰা বাহিৰ হৈ গৈ যেতিয়া আপুনি বেলেগ বেলেগ চৰিত্ৰ এতিয়া বহুত কেইখন ফিল্ম যিহেতু কৰি আছে বেলেগ বেলেগ চৰিত্ৰৰ লগত আপুনি
নিজকে অ। এংগেজ কৰি বা আছে ৰূপায়ণ গতিকে কৰি আছে, গতিকে সেই সময়ত আপোনাৰ বৰ্তমান সেই মানসিক স্থিতিটো কেনেকুৱা অৱস্থাত আপুনি নিজকে কেৰি কৰি আছে যিহেতু কেকেটো এটা ফিক্স হৈ গৈছে আপোনাৰ সেইটো আপুনি য'ত থাকিলেও আপুনি দেখুৱাবই লাগিব কাৰণ মানুহে আপোনাক সেইটো চৰিত্ৰতহে বিচাৰে কিন্তু তাৰ লগতে আপুনি বেলেগ বেলেগ যিহেতু ফিল্ম কৰি আছে তাত আপুনি বেলেগ বেলেগ কেৰেক্টাৰ প্লে কৰি আছে গতিকে তেনেকৈ আপুনি নিজক কেনেকৈ এই সময়ত মই অলপ অলপ এনে গেটআপটো চেঞ্জ কৰিছোঁ আৰু মই চৰিত্ৰটো কৰিবলৈ যাওঁতে মোৰ প্ৰথম সমস্যাটো হয় কেটোক লৈ হয় যে কে নিচিনা নলগাকে মই কিমান কৰিব পাৰিম সেইটোৱে মই যুঁজি থাকোঁতে যায় আৰু মই কেইটামান পইণ্ট উলিয়াই ল'লোঁ লাগি এতিয়া কেটো হৈছে কেটো মই দুই এটা মোৰ পৰাও ক'ব পাৰোঁ ৰসৰ কাৰণে বাকী চৰিত্ৰবিলাকত মই কেতিয়াও মোৰ পৰা একো তেনেকৈ নকওঁ মই এইবোৰ চালে গম পাব মই ভাল কৰিছোঁ বেয়া কৰিছোঁতো কোৱা নাই দেই ডিফাৰেঞ্চটো কৈছোঁ আৰু তেওঁলোকে যেনেধৰণে লাইন আপটো বনাই চৰিত্ৰটো মই যিমান পাৰোঁ তেনেধৰণে কৰোঁ আৰু সেইকাৰণে চাৰ্টিফিকেট দিছে এনে চিনেমা কি হ'ব মই নাজানো চৰিত্ৰ কিন্তু কান্ধত হাত ফুৱাই ভাল কৰিছা বুলিতো কৈছে মানে যিজনে চৰিত্ৰটো বনাইছে তেওঁ ছেটিছফাই এতিয়া মোৰ কাৰণে ডাঙৰ চেলেঞ্জ হৈ যায় এই কেকেটো আৰু চাবা এটা কথা কওঁ প্ৰত্যেক অভিনেতাই দিল খুলি প্ৰাণ খুলি কিন্তু এক্টিং কৰিব বিচাৰে সব অভিনেতা এইটো মই সৰু মোৰ মন যায় এইটো অমিতাভ বচ্চনৰ মন যায় কিন্তু তাৰ মাজত বহুত কম অভিনেত্ৰী থাকে যি বিচৰা ধৰণে অভিনয় কৰিবলৈ পায় কেতিয়াবা তেওঁ যেনেকে মন যায় কথাটো এনেকুৱা হয় আমি যে কেতিয়াবা ভাবোঁ বিয়া এখনতে খুব ফূৰ্তি কৰিম কিন্তু বিয়া দিনা গান লগোৱাৰ পাছতো যে লাজতে হওক কিবাতে হওক নাচিব নোৱাৰোঁ তেনেকুৱা কথা ভাল চৰিত্ৰ পালেও কেতিয়াবা কিবা কাৰণত চিংক নহয় যাৰ ফলত কৰিব নোৱাৰি কিন্তু মই কেকেটো কৰি সুখী সেইকাৰণে মই ভাবিছোঁ চিৰিয়েল কৰিলে মই বেহাৰবাৰীয়ে কৰিম এতিয়াতো আপুনি কেমেৰা কামত ব্যস্ত হৈ আছে বেহাৰবাৰী হওক ফিল্ম হওক কিন্তু আমি দেখিছোঁ ফিল্ম এখনৰ কাৰণে যেতিয়া ৰিলিজ হয় চিনেমা হলত তেতিয়া আমি বিচাৰোঁ ডিৰেক্টৰসকলে গোটেই টীমটোৱে বিচাৰে যে কেনেবাকৈ আমাৰ দৰ্শকসকলক আনিব পাৰিলে চিনেমা হললৈ কাৰণ আৰু জুবিন দাই হওক বা যতীন দাই হওক বা বৰষা আমাৰ কেইগৰাকীমান এনে টপত মানে এক্টৰ আছে টপ এক্টৰ্ছ তেওঁলোক আহিলে এ লিষ্ট এক্টৰ্ছবোৰ চাবলৈ আমি আগবাঢ়ি যাওঁ আৰু পপুলাৰ এক্টৰ্ছবোৰ থাকিলে আৰু বেছি দৰ্শকসকলে যাবলৈ বিচাৰে কিন্তু আপুনি কি ভাবে এতিয়া আমাৰ মঞ্চত যিবোৰ থিয়েটাৰ্ছ বা নাটক হৈ থাকে তাত যদি আপুনি আকৌ মন কৰে নেকি আকৌ থিয়েটাৰ বা মঞ্চলৈ যাওঁ নাটক কৰোঁ কাৰণ আহিলে চাগে মেবি মই আহিলে হয়তো আৰু বহু দৰ্শক আকৌ আহিব তেনেকুৱা ভাৱ আহেনে আপোনাৰ কাৰণ আপোনাক তেনেকৈও চাব বিচাৰে মানুহে সেই কথাটো এতিয়া তুমি কওঁতে মোক শুনি ভাল লাগিছে কিন্তু মই ভাবোঁতে থিয়েটাৰ কথাটো তেনেকৈ নাভাবোঁ যে মই গ'লে আৰু দৰ্শক আহিব আৰু এনেই যাম বুলিও ভাবোঁ মই কিন্তু মানে মোৰ ঘৰুৱা পৰিস্থিতিটো মিলা নাই সেইকাৰণে যোৱা নাই কেতিয়াবা আকৌ তেনেকৈ সুবিধা পালে যাম তাতো ভাল লাগে মজা এটা কৰিবলৈ মন আছে এতিয়া সময়ো আমাৰ তোমালোকে এনেকুৱা কেতিয়াবা হৈছেনে এইটো অনুষ্ঠান বুলিয়ে ধৰিলো একো বিশেষ প্ৰশ্ন নহয় বাৰু যে এনেকৈ প্ৰশ্ন সুধি আছে এতিয়া ইমান ধুনীয়াকৈ কিমান সময় গ'ল গম পোৱা নাই কিন্তু সঁচাকৈ এই সুধি থাকোঁতে এনেকুৱা হৈ গৈছে নে কেতিয়াবা কথা এটা ভাবিছা ধৰা মই অলপ এনেকৈ ক'ম চাগে কিন্তু মই কথাটো বা কোনোবা গেছজনে ফটককৈ শেষকৈ দিছে তোমালোকৰ প্ৰশ্ন নাইকিয়া হৈ গৈছে এনেকুৱা হয়নে তেনেকুৱা নাজানো কিন্তু আজি আপোনাক যে লগ পাই যে খুব ভাল লাগিব মই কিন্তু সেয়া আগৰ পৰা গম পাইছোঁ আৰু গ্ৰীণ ৰুমত মই আপোনাক কথাও পাতি আহিছিলোঁ যে আজি খুব ভাল লাগিব আপুনি আহিছে আৰু আপোনাক লগ পোৱাৰ ইচ্ছা আছিলে থেংক ইউ ভাল লাগিলে আজি নাই জানিবলৈ যেন বহুত কথা আছে সেইকাৰণে এতিয়া আহিছোঁ আপোনাৰ ফেমিলিলৈ এতিয়া মণিবৰৰ লগত যিটো আপোনাৰ কেমিষ্ট্ৰি দেখোঁ আমি অন স্ক্ৰীণ ইমান পাৰফেক্ট ইমান ধুনীয়া লাগে কেতিয়াবা এনেকুৱা হয় নেকি যে মোৰ সহধৰ্মিনী বেছি ষ্ট্ৰিক্ট নহয় কিন্তু মণিহে দেখোন একেবাৰে ষ্ট্ৰিক্ট ঠিক আছে তেনেকুৱা কিবা অলপ আহে নেকি তেনেকুৱা তাইক এনেই এদিন মই ধেমালিকৈ কৈছিলোঁ বোলো তই ক'ব পাৰিলিহেঁতেন এখন বিয়া পতাৰ আগতে যদি মন আছিল যোৱা কিনো কৈ থাকে এনেই খোজ এটা মাৰি চাইছিলোঁ তাই আকৌ মানে বিৰাট শ্ৰদ্ধাও কৰে আৰু তাইক মানে মই প্ৰথম বেহাৰবাৰীলৈ মাতিলোঁ পানী চিনেমাখনত পাইছিলোঁ ৰাজেশ দাই তাই এক্টিং চাইছিল ভাল কৰে এটা গুলু মুলু এনেকৈ শ্বুটিং চাব ইয়াত মাতিলোঁ মই বোলো মোৰ ঘৈণী এই হওক আৰু এনেকৈ ক'লোঁ আৰু তাইতো এক্টিংটো ভালেই কৰিছে দৰ্শকে আৰু চবৰে চিনাকি হ'ল এনে ভাল আৰু এক্ট্ৰেছ হিচাপে মানুহ হিচাপে ব্যক্তিগতভাৱে ভাল ক'ৰবাত অকণমান কিবা এটা 19-20 হয় সেইটো ইয়াত আৰু ৱাল মাৰি দিয়ক ঠিক আছে বাৰু বহুত কথা পাতি থাকিম যাৰ আৰু বহুত কুৱেশ্যন আছে মই গম পাওঁ গতিকে এইখিনিতে পুনৰবাৰ এইটো ভিডিঅ' চাই লওঁ দৰ্শকসকল আহকচোন পুনৰবাৰ উপভোগ কৰে এটি ধুনীয়া ভিডিঅ'
ৰজনী মাষ্টৰৰ কাহিনীটো কওক এতিয়া কেতিয়া কৰিলে এইটো কৰা দিন হ'ল এই নগাঁৱৰে কানুদা তেওঁ আগৰে চিনাকি মানে মোক সৰু এবাৰ পাইছে তেওঁ গানটো লিখি পেলাই ক'লে যে এনেকৈ ভাবিছোঁ তোমাক আগতেও কৰিছোঁ তেওঁ বেলেগ গান ফুলখালি বুলি কিবা মই গানটো শুনিলোঁ আৰু তেওঁ গানবোৰ ভাল লাগে মানে থেউকি এটা থাকে আৰু মই কৈছোঁ মই গানবিলাকত খুব কমফৰ্ট নহয় মানে মই ৰিডমটো এক্সপ্ৰেশ্যন এনেকৈ চব একেলগে কৰিব নোৱাৰোঁ কিন্তু নোৱাৰোঁ বুলি মই নকৰাকৈও থাকিব নিবিচাৰোঁ তাৰ মই ঘৰত ৰিহাৰ্চেল কৰি থাকোঁ মাজে মাজে তাৰপৰা সেইটো কৰিলোঁগৈ আৰু মোৰ মানে ফূৰ্তিটো লাগিলেহে মই নাচিব পাৰোঁ এই শিকাই দিয়াটো মোৰ দিগদাৰ হয় এতিয়া হয়নে কৰিলোঁ আশ্চৰ্য আমাৰ শচীনে কৰিছে শচীনে এটা দিছে কিবা তাৰপৰা মই অকণমান নাচি পেলাই মই বোলো অকণমান সময়টো যদি কথা ভাবোঁ মই অকণমান মোৰবীয়াকৈ লওঁ দিয়া নহ'লে মোৰ নাহেগৈ মানে এন্থটো তেনেকে এতিয়া অকণমান পৰা হৈছে ভাল নাচে আপুনি গম পায় মই কেকেটা কথা এটা সুধো সাউথ ইণ্ডিয়ান কেৰেক্টাৰ কৰিলে ডান্স কৰিলে ট্ৰেজেডি ফালিলে ড্ৰিংক কৰা দেখিলো মানে বিভিন্ন ধৰণৰ আমি কেৰেক্টাৰ্ছবোৰ আপুনি দেখিছো চেঞ্জেছবোৰ আৰু কি বাকী আছে মানে আৰু দৰ্শকে আৰু কেনেকুৱা ধৰণৰ আৰু সাংঘাতিক ৰোমান্টিকো কৰে কিন্তু আৰু কি মানে হলো মনিবৰ লগত যিটো ৰোমান্টিক কেতিয়াবা কৰোঁ আহিবলগীয়া এপিছডত আৰু আমি কি মানে দেখিবলৈ পাম এতিয়া আপুনি মালাইকা আৰু চলি আছে কেনেকে মানে হয় এতিয়া আমাৰ যেতিয়া কৰোণা হৈছিল আমি যেতিয়া তাতে আছিলোঁ আমি ৰেঙনিতে 14 দিন তেতিয়া মানে এইটো ক'ৰবাত কৈছোঁ মই তেতিয়া এদিন মানে ব্ৰাছ কৰিব এনেকৈ গ'লোঁ ৰাতিপুৱা উঠি আমাক কমলে মুখ ধুই আহিছে সোমাই দুৱাৰখনতে এনেকৈ ক্ৰছ হৈছে সি মানে মোক এনেকৈ দিলে সি নগন মোক মস্ত না এনেকৈ ক'লে মই পাগলটো কিনো ক'লে তেওঁ মোক ধুই থাকিলে কৈছে এইটো দেখোন চাইনিজ এটা ওলাব পাৰে কিন্তু চাইনা ভাষা যেন লাগে আহি লগে লগে ক'লোহি বোলো এইটো মই কৰিম এনেকুৱা সিটো এনেও নাজানে তাক সিটো জানা না সি এইবোৰ নহয় কিন্তু এতিয়া সি নাজানে কৰিব মই বোলো এইটো এতিয়া মই কৰিম এনেকৈ বনাম আৰু তাক ক'লো মনোজান আমাৰ পল্লৱ থাকে তাৰো কৰোণা হ'ল মানে মোৰ এটাই মোক ভাল লাগিছে কৰোণাটো এটাই ভাল লাগিছে যে বেহাৰ বাৰীখনৰ যদি অকল মোৰ কৰোণা হ'লহেঁতেন বেলেগ এজন হ'লহেঁতেন বেয়া লাগিলহেঁতেন অভিনেতা স্ক্ৰিপ্ট ৰাইটাৰ কেমেৰামেন সেইজনৰ হোৱা নাই এছিষ্টেণ্টৰ হৈছে যাতে কেমেৰা চলাব পাৰে বেহাৰবাৰীটো মানে সঁচাকৈ একতা দোলেৰে বান্ধা আছে আৰু দোলডালত দুটা মোৰ এটা ৰাজেশ ভূঞা মোৰ দুটা নাথাকিব মানে এটা ৰাজেশ ভূঞা এটা মনোজ শইকীয়াই ধৰি আছে বাকী পল্লৱ পৱনৰ কথা মই ভাবোঁ যে ইমান যে লিখি আছে কেনেকৈ লিখি আছে আৰু যেনেকৈ সুবিধা আজি মই ইয়ালৈ শ্বুটিং কৰি আহিছোঁ মই কৈছোঁ যে মই তাত যাম আজি সেই মিলাই দিছে চব এতিয়া গৈ আকৌ শ্বুটিং কৰিব লাগিব আমি এই সাউথ ইণ্ডিয়ান কেৰেক্টাৰটোৰ কথা কৈছিলোঁ আমাৰ দৰ্শকসকলে যিহেতু আপোনাক এনি টাইম স্ক্ৰীণত দেখি ভালেই পায় অকণমান দেখুৱাই লৈছোঁ ক্লিপিংছ আমাৰ হাতত আছে সাউথ ইণ্ডিয়ান কেৰেক্টাৰটো চাই লৈছোঁ এবাৰ মাতক যে মোক এবাৰ মাতক যে কিনো কামুৰি আছো মই আছো বেলেগ টেনচনত আসামৰ পুলিচে মানে ভাব গ'লে চাউতে হাঁহিব যে এই মাথো মাত আন্ধ্ৰত পুলমা নিন্দ্ৰ কাটা বলমা হেৰো মই নিজৰ ভাষাটোৱে স্পীডত মাতিব নোৱাৰো তোৰতো কেনেকে মাতিম বাৰু ಅಯ್ಯಯ್ಯೋ ಎತ್ತೆ 4G ಜಮಾನಜ್ಜಿ ಆమె ಸೇಟೆ ಪೊಲೀಸಜ್ಜಿ আমি মানে ಆమె মানে সাউথতে আপোনাকে ಆమె বুলি কজি সাউথত মোক আৰ্মি বুলি কয় ಅಯ್ಯಯ್ಯೋ এসো মাত ಎಂಡಗಲಿ ಲೋಡೆಗೆ ಸಟ ಆಂಧ್ರದ ಪೋಲಮಾ ನಿಂದ್ರ ಕಟ ಬಲಮಾ ইন্দ্ৰকত মোক এ নোৱাই মই পাৱাৰ থাকিও পাৱাৰলেছ ಅಯ್ಯೋ ರಾಮ আপুনি তো পুলিচৰ নামতে কলংক যে কি আপুনি ধৰ্ড পুলিচ যে আপুনি 2G পুলিচ যে বাফাৰিং মাৰি থাকে ಅಯ್ಯಯ್ಯೋ আপুনি লোট কনা নহয় যে আপুনি লেট কনা সালা আজি ইউ হাঁহি গ'ল মোক ಅಯ್ಯೋ অঘৰি মাষ্টাৰ যে ಎಂಡಗಲ ಲೊಡಕೆ ಸಟ ಮಾಸ್ತರ ಅಯ್ಯೋ ಮಾಸ್ತರಕ ಅಮ್ಮೇಟಿಯ ಸರುಕ್ಷಭ ಪಾತಿ ಮೆಜೆ ಕರ್ಬಿಟೆ ಗವಲಗಿ ಬಜಿ ಬಾರ ಸರ ಊಡಿಗಲ ಜಿ পাও চৰাই উই গৈছে ঘৰ নাপাইছে মানুহে ঘৰত নহৰু আদায় জলকীয়া পিচিছে ಅಯ್ಯಯ್ಯೋ জলকীয়া কৰ পৰা আহিলে যে উখা ঘৰত পৰি থাকিব যে এইবাৰ পাটো ঘৰ নাপাইছে চা আধা ৰাস্তাতে ধান খোৱাৰ কাৰণে টঙনিয়াই মাৰি পেলাইছে তাই মাস্টাৰ কবিতা নিজে নিজে লিখা জি আয়ো আমি সৰুৎসৱ পাতিম জি সেইটো কি আছে সৰুৎসৱ যে এটা আমি নেওতালে যাম যে আমি পলাম আজি আয়ো
পেলাবা জি তই য'তে পেলাবি মই ত'তে ওলাম জি ever matuk ji, ever Dialogue dialogue ji. matuk ji. అయ్యో ఇలా মজা সঁচাকৈ দেখাই গৈছিল। হেৰি হৈছে এই এনে কথা কৈ থাকোঁতে যে দাঁতটো এবাৰ ওলাই ওলাই গৈছে। সেইটো ধৰি লৈছে। সঁচাকৈ গৈছিলে ন? সেইটো মানে আমি মনিটৰ কৰোঁতে হৈছিল ইয়াতে মানে যিটো মানে হৈ যায় সেইটো মিলাই লৈ লওঁ মই সেইটো সেই তেনেকৈ শিকিছিলোঁ যে যিটো অসুবিধা হয় হেনো সেইটো সুবিধা কৰি ল'ব লাগে। দাঁতটো যে ওলাই গ'ল মই মনোজাক কৈছোঁ আৰু যে এইটো ওলাল যিহেতু এইটো কৰি দিম দিয়ক যদি Improvise পাৰোঁ টাইম এবাৰ মাজতে। ধৰি ল'ম আৰু এইটো ভগৱানৰ কিবা সেই এবাৰতে হৈ ধৰি গৈছে। ল'ম দাঁতটো সেই কৰি ভাল লাগে আমাৰো ফূৰ্তি লাগি থাকে আৰু ইমানখিনি ভেৰাইটি আনে আপুনি বহুত কেইটা কেৰেক্টাৰে কৰিছে এতিয়ালৈকে নাই ই মানুহ ঠিক আছে মোহন ই মানে অকণমান এটা টুকুৰহে লাগে আৰু পুৰা আৰু আপোনালোকৰ জড়িত আচলতে সেইকাৰণে ইমান গোটেই টিমটোৰ যিটো কেমিষ্ট্ৰি পুৰা আছে আপুনি ঠিকেই কৈছে যে এজনো হয়তো ইফাল হলে হয়তো নহ'ব এই chemistry-টো, হয়। পাৰফেক্ট গোটেইখিনি মানে মোহনৰ লগত মোৰ বেছিকে জমে যিহেতু আমি আগৰ পৰা থাকিলোঁ তাৰ নাম বাকীখিনি প্ৰীতম হওক হয়। নাম ল'লে চবৰে ল'ব লাগে ল'বই লাগিব এবাৰ হ'লেওতো উল্লেখ কৰিব লাগিব পাৰ্বিন কেকেটা এইখিনি সুধো যে আমি বেহাৰবাৰী আউটপোষ্টত দেখিছো আপাৰ আছামৰ লেংগুৱেজ লোৱাৰ আছাম দেখিছো ধুবুৰী দেখিছো গোটেইখিনি দেখিছো ইমান পাৰফেক্ট হৈ পেলাই গোটেইখিনিয়ে কৰে তাতো কেইজনে তেনেকে ইজনক আচলতে সহায় বিচাৰি লয় ৰাজাহঁতে পাৰ্বিনক Casting-বোৰ তেনেকুৱাই কৰা তেনেকে কৰিছে তাৰ অলপ চিলতিটো যাতে ক'ব পাৰে তেনেকুৱাকে কৰিছে আৰু আমাৰ বেহাৰবাৰী ডাঙৰ এটা মানে বিশেষ কথা হৈছে বেহাৰবাৰীত আমাৰ বাঁহী চিন নকৰে বাঁহী চিন মানে গম পাইছেনে আমি যে বাঁহী ভাত বুলি কওঁ আগদিনা ভাত আগদিনা চিন আমাৰ পিছদিনা নকৰে একেদিনাই যিমান দেৰি হওক চব শেষকে দিব মই যদি ইয়াৰ পৰা গৈ দেৰি হওঁ যেনেকে নহওক মুঠতে কিবাকে এদিনত শেষ কৰিবই লাগিব আৰু যিহেতু মই আপোনালোকক পাইছোঁ অকণমান হ'লেও এই স্ক্ৰিপ্টৰ ক্ষেত্ৰত আপুনি ইমান বেছি স্ক্ৰিপ্টক ফ'ল' নকৰে বেহৰবাৰীত বিষয়টো ৰাখে কিন্তু আপুনি নিজৰ ফালৰ পৰা সাংঘাতিক ঢালে সেইখিনি সময়ত আপুনি নিজে কেনেকৈ এই কেৰেক্টাৰটো মানে ডায়লগছবোৰে হওক বা সেই সময়ত আপুনি কেনেকৈ বনাই লয় বাৰু কাৰণ আপুনি স্ক্ৰিপ্টতকৈ বেছি নিজৰ হেৰিটো বেছি মাতোতে মনলৈ আহি যায় মাতোতে ভাবিছোঁ এইটোৱে নাই ক'বলৈ আজি কিবা এটা মানে চিনত মই ঘপকে মানে মুকুতাৰ বদনাম এটা দিওঁ ছাৰক কওঁ যে ছাৰক মানে মুকুতাৰ আগত কওঁ যে ছাৰে মোক এনেকৈ কৈছে তেতিয়া মানে ছাৰো আছে ছাৰক মই কৈছোঁ যে আপুনি জানো কোৱা নাছিলে যে ইলেকশ্যন আহিছে এতিয়া থানা ডিউটি ভালকৈ কৰিব এৰা তেতিয়া প্ৰীতমে কৈছে মই এৰা বুলি কেতিয়া কৈছিলোঁ মই বোলো নহয় সেইটো মোৰ ফালৰ পৰা কৈছোঁ সেই বুলি কৈ দিলোঁ দি বেলেগ কথা পাতি আছোঁ তাৰ মাজত আকৌ এবাৰ মই গম নোপোৱাকৈ কৈ দিওঁ সেইটো বনাই লৈছোঁ যে ডিউটিত সদায় থানাত থাকিব এৰা এইটো আকৌ মোৰ ফালৰ পৰাই কৈছোঁ দেই ছাৰ এইটো কৈ দিছে আগৰ পৰা যে মানে সি ধৰি দিছে সেই তেনেকৈ মিলাই আৰু এতিয়া ইমান মিলি গৈছে এতিয়া আপোনাৰ চাগে সেই বস্তুটো নকৈ মানে কোনো ধৰণৰ মানে কেতিয়াবাতো এনেকুৱা হয় আমাৰ পল্লৱে মানে একদম দৌৰা দি তেনেকে হেৰি কৰি দিয়ে কেকে থাকিব মোহন থাকিব বাকীটো বিষয়টো কৈ থৈ যায় সেইটো তাৰ বিশ্বাস আমাৰ তাৰ ওপৰত বিশ্বাস আচলতে হয় আৰু কাৰেণ্ট সিচুৱেশ্যন যে কৰোনা এড কৰিলে যিবোৰ সিচুৱেশ্যন হৈ থাকে মানে এড কৰি গৈ থাকে নহয় জানো তে সেইবোৰ আইডিয়াজবোৰ আপোনালোকে কেতিয়াবা ইনপুটবোৰ দিয়ে নেকি নিজৰ ফালৰ পৰা না এবাৰ এইটো টপিকত তেনেকৈ আমি কম এটা সময়তো খুব কৈছোঁ তাৰপৰা লাহে লাহে মানে কম মানে এনেকুৱা মই কওঁ যে মই এতিয়াহে কিবা জীৱনটো বুজি পোৱা যেন লাগিছে বেহাৰবাৰীখন মানে ইংৰাজীত ক'লে ইটছ লাইক এ বুক মানে ইমান কথা গম পাইছোঁ যে ইমানবোৰ কথা যে জানিব লগা আছে মই আগতে কেতিয়াও ভাবিয়ে পোৱা নাই ইমান সহজকে জীয়াই আছিলোঁ এতিয়াও সহজে এই মনোজাহঁতে ইমান জানে মনোজা পল্লৱ হওক লগে লগে গোটেই উলিয়াই পেলায় মনোজা এনেও জানে বহুত জানে বহুত বাকী কথাবোৰো জানে অকল এতিয়া আমাৰ সেইখিনিত যে পানী উঠে য'ত অফিচটো কেতিয়াবা গ'লে দেখিবা চব গছপুলি ৰুই দিছে যাদৱ পায়েংতে বাঢ়িছে আমাৰ তাত অলপতে হৈ গৈছে না কথা আমাৰ কাৰণে সেই গছপুলি এটা ৰুইছে আৰু তাৰ আগতে আমাৰ ৰাইজে ৰুলেই মনোজাহঁতে মনোজা মানে বিৰাট শক্তিশালী তেওঁ পৰিচালক নহয় তেওঁক আমি হেৰি বুলি কওঁ কি কয় মাউত সঁচাকৈ তেওঁলোকৰ ঘৰত হাতী আছিল তেওঁ তেনেকুৱা হাতীক বস কৰিছে সঁচাকৈ মাৰি পেলাই সেইকাৰণে মাউত বুলি কওঁ সেইটোৱে শক্তিটো আচলতে বহুত বেছি আচলতে মানে এইবিলাক নাই ন ইয়াৰ এইটো এইবোৰ নাই তেখেতক দেখিলে ইমান সহজ সৰল এজন মানুহ অলপ ছোৱালী দুজনীমান আহিছিল কলেজত পঢ়া আমি চাহ খাই আছোঁ বেহাৰবাৰী চাই মোক চিনি পালে মোক যিহেতু দেখে আহি মাত চাত দিলে দি ক'লে আপোনালোকৰ পৰিচালকক লগ পাওঁ তেতিয়া মানে ৰেঙনিত চবেই সন্মুখত এনেকৈ কাপ লৈ খাই লেকচাৰ মাৰিলে কোনো বহি নাখায় মই বহি খাইছোঁ আমি কেইটামান ছোৱালীকেইজনীক মই কৈছোঁ এই তাত যে মানুহখিনিয়ে চাহ খাই আছে দেখিছা কথা পাতি কৈছে হয় বোলো তাৰ ভিতৰত যিজন মানুহ ডাইৰেক্টৰ যেন নালাগে বেহাৰবাৰী সেইজনেই ডাইৰেক্টৰ যোৱা
আৰু সিহঁতে অলপ সময় চাই মনোজাকে ধৰিছে তো আচৰিত লগা কথা সঁচা কথা হয় হয় একদম সঁচা কথা আৰু কেকেদা এইখিনিতে সুধো এটা কথা মনলৈ আহিছে যেতিয়া আপুনি কৈছে প্ৰশ্ন শেষ হৈ যায় নেকি আমাৰ আপোনাক পোৱাৰ পিছত প্ৰশ্ন শেষ হ'বই পৰা নাই এটা প্ৰশ্ন আহি আছে যে এটা কথা বেলেগ যে মই অকণ স্মৃতি শক্তিটো বেয়া মই মাজে মাজে পাহৰি যাওঁ হেৰিও কৈ থকা নাই বেলেগ কথাও চিন্তা কৰি থকা যায় মানে এনেকুৱা হৈছে নেকি ইমানে আপোনালোকে অফিচৰ যিটো কেৰেক্টাৰৰ ড্ৰেছত থাকে পুলিচ অফিচাৰৰ কেৰেক্টাৰটো ড্ৰেছত থাকে তাৰপাছত দিনটো শ্বুটিং থাকে প্ৰায় আপোনালোকে শ্বুটিঙত ব্যস্ত থাকে বাহিৰত কিবা এটা জেং এটা হৈছে আকৌ বাহিৰত এনেই নৰ্মেল চিটিত ড্ৰেছতেই আছে কেতিয়াবা গৈ পেলাই চল্ভ কৰি থৈ আহোঁ নেকি প্ৰব্লেমটো হৈছে কি মানে এটা হৈছে যিটো গম নাপায় এনেইতো কেতিয়াবা যাওঁ কিন্তু নাযাওঁ ওচৰলৈ নাযাওঁ আমি মানে এটা এপিচোড কৰিছিলোঁ এইবিলাক মনোজা পল্লৱ তেওঁলোকে ভাবে দেই মই গম নাপালোঁ মানে এই কি হয় আমাৰ গাঁওবিলাকত কি হয় চৰাইটো খেৰ কুটা দি বনায় ঘৰবিলাক চিটিত কিন্তু লোহাৰ দি বনায় কথাটো বিশ্বাস নহয় এতিয়া মই কৈ দিছোঁ মানে কাউৰীয়ে কি কৰে ক'ৰবাত হেৰিত থাকে যে ধৰা বিল্ডিংবিলাকত চিটবিলাকত সেই তাৰবোৰ খুলি খুলি এডাল দুডালকৈ আনি তেওঁলোকে বনায় বনালে সেইটো ৱেইট 1.5 কেজি 1 কেজি 2 কেজি হয় সেইটো কোনোবা বদমাছে পাৰি আনি বেছি তাৰ পইচাটো লয় এতিয়া কাউৰীটো চিঞৰি বাগৰি থাকে যে আমাৰ ওচৰতে তেনেকুৱা হৈছিল মানে আমি এপিচোড কৰিলোঁ কিন্তু কামটো কোনে কৰে কোনেও নাজানে এদিন আমি ড্ৰেছতে আছোঁ তাৰপৰা মনোজাহঁতে দেখিলে যে গছত ল'ৰাটো আছে আমি চব নামি গ'লোঁ কেমেৰা চেমেৰা ৰেডি কৰিলোঁ এপিচোড যিহেতু কৰিলোঁ আমি এইটো কৰিব নালাগে সি বদমাছেই এই মই ড্ৰেছতে আছোঁ মনোজাহঁতে তাক মানে দম দিছে সি সেই নলাটো আছে যে ভৰলুইটো তাৰ গছ এজোপাত উঠি গ'ল নামিব নোৱাৰা হ'ল পিতে বুলি চবেই এইফালৰ পৰা দম দিছে সি নামিছে ভয় কৰে কিবা কিবি কৰোঁতে সি তত নোপোৱাকৈ কিন্তু মই সেই চাপৰি সেইফালে দি গৈ তাক মই ধৰি দিলোঁগৈ পিছত সেই ধৰি পেলাই সেইদিনা অলপ পুলিচ ফিল্ডটো আহি গৈছে তাৰপিছত কোনোবাই অকণমান 6টামান দিছে আৰু ইমানো মাৰপিট কৰা নাই পঠাই দিলে এইটো কৰিবলৈ হাক দিলে কামটো সেইটো ক'ত সি মাথা মাৰিছে চোৱাচোন আমাৰ মুখাই ক'ত মাথা মাৰিছে একদম পুৰা মাথা আৰু ইমান ভাল লাগিছে যেন বহুত কথা আছে আৰু যেন বহুত বেহাৰবাৰী আউটপোষ্টৰ কথা জানিম আপোনাৰ বিষয়ে জানিম তেনেকুৱা এটা ছাবজেক্ট হৈ পৰিছে আপুনিও কিন্তু তাৰ মাজতে সময়ো বহুত কম এটা ক্লিপিং চালিছো কাৰণ যিমানেই ক্লিপিং চাম মন নভৰে আকৌ এটা ক্লিপিং চালিছো ঠিক আছে বাৰু এনে কিবা এটা দিলে যে সেইটো কি কিবা এটা দি থৈ গ'ল সেইটো কি মই দেখুৱাব নোৱাৰো মই ক'লো নে প্ৰেম মই তোমাক নকৈছো নহলে তাই দেখুৱাই দিলে কেকেটা বেয়া নাপাওঁ মই সঁচাকে দেখুৱাব আমি নোৱাৰো বেয়া পাইছো নেকি তই ভাল পোৱা আমি বেয়া পাইছো নেকি যদি একো নাই দেখুৱাই দে কি দাম দেখুৱাই দিয়া দে খাটাং বাদ দিয়া হ'ব আহা বাকলি এইটো লওক এইটো কি সাজ ৰহি খোৱা তুমি তই খাও হে নেখাওঁ তই BSF আহিলেহে ৰাতি খাও এইটো পিয়ৰ নে ঘৰত বনোৱা কিয় এইটো গা ধুবলৈ আনিছো কিয় খাইছে তই একঢোক মাৰি দিয়া হে নেখাওঁ এই খোৱা পেট চাফা কৰিব কিডনী পাথৰ নাইকিয়া কৰিব কোৱা নাই একো নাই খাটনিয়াৰ চাই অলপ এফালে আহিবচোন কোনফালে মোৰ ৰুমলৈ হ'ব পিয়ৰ নে কেকেটা আপুনি বেছিকে নাখাব ছাৰ আছে খাটনিয়াৰ মই অলপ কোৰ্টৰ পৰা আহিম হ'ব ছাৰ আপুনি টেনশ্যন নল'ব হেৰি কৰিবচোন আপুনি কালিৰ কেছটো লিখি থ'ব মই আহি চাই দিম কালি কোনটো কেছ ছাৰ পাহৰিলে চুৰটোৰ আচ্ছা হয় কি হ'লে গা বেয়া নেকি প্ৰেছাৰটো অলপ আপ ডাউন হৈ আছে মোৰ আকৌ প্ৰেছাৰ মাথাৰ ওপৰত উঠি আছে হেৰি কৰক এই দুখন পিন আপ কৰক আৰে ইমান জোৰত মাৰে নেকি ষ্টেপলাৰ ভাঙি যাব দেখোন চেচে কৰিলি বহুত আছে মাৰক সঁচাই দে আমাৰ অসমীয়া জাতিটো কিন্তু খোৱা বোৱাই হওক নৃত্য গীত সাজ পোছাকত বহুত চহকী অন্তৰৰ পৰা ধনী গাখীৰ আছিল নেকি গাখীৰ সঁচাকৈ আছিল সঁচাকে নাই গাখীৰ আছে এতিয়া মানে প্ৰথমে বস্তুটো আহাটো হয় দেখিলে সেইটো বস্তুৰ ওপৰতে কৰা হয় এতিয়া সেইটো আনিলে তাতে কোনোবাই খালে আৰু সেইটো মানে ভালো পায় এইটো এঢোক দুঢোকা কিমানখিনি বস্তু ন তাৰপিছত নহয় এইটো আমি চিনিয়ে কওঁ সেইটো খাই থাকোঁতে যি হৈছিল এইটো প্ৰিয় বস্তু নে এনেকে যে আমি যে এইটো সুধি দিওঁ এইটো কিন্তু এইটো খালে পেট চাফা কৰে কিনি এইবোৰ বাহানা যে দিয়ে সেইবোৰ চব সেইকাৰণে কৈ নৰ্মেল মানে এইটো নেচাৰেলি হৈ গৈ আছে মানে জাষ্ট আপোনালোকে কেমেৰাটো লৈ আছে আৰু কেতিয়াবা এনেকে হয় কেতিয়াবা এনেকেও চিনটো কৰোঁতে বিষয় এটা যদি দি দিয়ে বাইলুং মই বা তই আমাৰ এনেকে আমি যে এইটো হেৰি এই বিষয়টো থাকি আমি এনেকে কৰোঁ তেনেকে কৈ বুজাই দিওঁ তোৰ কাম হৈছে মোক পঠিয়াই দিয়া তাৰ দায়িত্ব মানে মোৰ কাম হৈছে মই তোৰ তাৰপৰা এই বেয়া বস্তুকণ খাব লাগে তোৰ কাম হৈছে তই মাজতে সোমাই বেলেগ কথা উলিয়াব লাগে এনেকে ভগাই যে দিলোঁ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিব এটা কাট পইণ্ট থাকিব তাত চিনটো শেষ হৈ যায়
বাপৰে মানে kind of improvisation ও হয় তাৰ মাজত। ইম্প্ৰভাইজো হয় আৰু একদম কেমেৰা অন থাকে অন থাকে হা এই ৰিচেণ্ট কৰিছিলে এটা মদ খোৱা কিবা চিন ৰাকেশক পিটু মদ খাওঁতে মোহনো থাকে মানে হয়নে সেইটো কিন্তু একদম মানে ৰেকৰ্ডিং হৈ আছে আমি বিষয় ভগাই দিছো সেইমতে মোৰ দায়িত্ব মই কৰিছো তাৰ যদি পোৱা নাই সি ফেইল আৰু ফেইল আৰু আৰু আজি মোৰ এনেকুৱা কিয় অভাৰলেপ লাগিছে হয় চাবাচোন আমাৰ ৰখাই দিয়ে অভাৰলেপ হ'লে আৰু কি কৈছিলি এনেকে ৰৈ দিওঁ কি কৈছিলি ৰৈ দিওঁ কেতিয়াবা বেছি কেকেদা সময় একেবাৰে কম হাতত কিন্তু ইমান ভাল লাগিলে সময়টো এটা কথা ঠিক কেতিয়াবা যে আজি কেকেদা যে আহি যেন খুব ভাল পাইছে তেনেকুৱা মোৰো এটা ভাল ফিল হৈছে ভাল লাগিছে সঁচাকে ভাল লাগে পিছে আমাৰ দৰ্শকসকলক কি ক'ব বিচাৰিব নাই আচলতে সকলো হাঁহি থাকক হাঁহি মানে ইন দা চেন্স ইংৰাজীত যে সকলো মানে ফূৰ্তিত থাকিব লাগে মনটো ভালে থাকিব লাগে চবৰে সমস্যা থাকে কিন্তু আমি কিমান ধুনীয়াকৈ থাকিব পাৰোঁ মোৰ মন ঠিকে থাকিলে মোৰ ঘৰ ঠিকে থাকিব ঘৰ ঠিকে থাকিলে সমাজ অসম ঠিকে থাকিব ভালে থাকক খুব ভাল এটা কথা ক'লে আৰু আশা কৰিছোঁ আমাৰ দৰ্শকসকলে আপোনাক আজি চাই খুব বেছি ভাল পাব আৰু আমাৰ আজি আচলতে আপোনাক বিদায় দিবলৈ একেবাৰে মন নাই কাৰণ নেলাগিলে ন আমি যে ইমান সময় বহি মানে বহুত কম সময়তে কম সময় হয় গতিকে যিহেতু আমাৰ হাতত সেই সময়টো নাথাকে গতিকে আপোনাক বিদায় দিবই লাগিব কিন্তু তাৰ আগতে সৰুকৈ এটা আমাৰ প্ৰথা আছে যে আমি সেলফি এখন ল'ব লাগিব আজিকালি আৰু সেইটো নহ'লে ক'ত নহয় কিন্তু বনাইছ না পাহৰিলা নেকি ইমান ফ্ৰুটছ আছে আমাৰ কেকেদা আপুনি কোনটো ফ্ৰুটছ খাই বেছি ভাল পায় ইমান ৰাতিপুৱাৰ সময় হেলদি আমাৰ ডায়েট আপুনি মেইনটেইন কৰে সো ইমান ফ্ৰুটছ আনিছে বিশেষকৈ আপোনাৰ বাবে কোকচোন এতিয়া কোনটো বেছি ভাল পায় ফ্ৰুটছ ভাল ভালে আছে ন গোটেইকেইটা এইটো নাকফল নকয় জানো মানে এইটো নহয় বিলাতী বগৰী এইটো বগৰী ভাল পায় আৰু আপেল চবেই ভাল পাওঁ চব খাওঁ মোক খোৱাটো তেনেকুৱা হেৰিও নাই তেতিয়াহ'লে আমি চেলফিখন লওঁ তাৰপিছত খোৱাটো তেখেতে আমি ফ্ৰুটছো ল'ব পাৰোঁ লৈ লওঁ ভাল লাগিব এআই বিউটি নি থৈ দিয়া আছে বিউটি প্লাছ বৰ ভাল লাগিছে আচ্ছা হয় নেকি থেংক ইউ ছ' মাছ আজি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে খুব ভাল লাগিলে আপোনাক এনেকৈ লগ পাইছোঁ লগ পোৱাৰ সুযোগ পাইছোঁ আৰু ভৱিষ্যতে আপোনাক আমি টেলিভিশ্যনটো দেখিয়ে থাকিম আৰু দীঘলীয়া হওক বেহাৰবাৰী আউটপোষ্ট আৰু এইদৰে বেলেগ কামত আপোনাক আৰু দেখিবলৈ পাওঁ সেইকাৰণে তোমালোকো ভালে থকা এনেকৈ নিমন্ত্ৰণ দি থকা আৰু ময়ো কেতিয়াবা যদি এনেকৈ আমাৰ আকৌ মিলে তোমালোক আছা বুলি গম পালে ময়ো আহিম নিশ্চয় বহুত কথা থাকি গ'ল যিহেতু আৰু কথা পাতিব পাৰিম তেতিয়া হয়নে আজিলৈ তেনেহ'লে আপোনাক বিদায় দিছোঁ দৰ্শকসকল আজি আছিলে আমাৰ মাজতে আমাৰ সকলোৰে মৰমৰ কেকেদা অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাদা আশা ৰাখিছোঁ আজি এই খণ্ডটি আপোনালোকে খুবেই ভাল পালে পুনৰ আপোনালোকৰ মাজলৈ আহিম এগৰাকী নতুন আলহীলৈ তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ মৰমৰ অনুষ্ঠান সুপ্ৰভাত অসম সঁচাই বনজ্যোৎস্না আজি আমাৰ গেষ্টগৰাকীক লগ পাই ইমানেই ভাল লাগিল বহু অফ স্ক্ৰীন অন স্ক্ৰীন কথা আমি জানিবলৈ পালোঁ আৰু আহিবলগীয়া প্ৰজেক্টৰ বিষয়ে জানিলোঁ চাহ কাপোৰ ঠাণ্ডা হ'ল কোনো কথা নাই চাহ আমি আকৌ খাই থাকিম আৰু এইদৰে আপোনালোকে উপভোগ কৰি থাকিব ডিডি অসম নমস্কাৰ আজিলৈ বিদায়